ঈশান নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। ষ্টুডিঅ'ত মই সাৰংগপানী ভূঞা। এটা আশা, এটা সপোন। অসম সঁচাকৈ দেশৰ ক্ৰীড়াৰ ৰাজধানী হ'ব পাৰিবনে? অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ কেনেদৰে সম্ভৱ? শিক্ষাৰ সমান্তৰালকৈ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ গুৰুত্ব কিমান? এই সকলো বিষয় সামৰি আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান এটা পদক আৰু এমুঠি আশা। অসম সঁচাকৈ হ'বনে দেশৰ ক্ৰীড়া ৰাজধানী? শিক্ষাৰ সমান্তৰালকৈ খেলৰ গুৰুত্ব কিমান? অসমত ক্ৰীড়াৰ উত্তৰণ কেনেদৰে সম্ভৱ? সুপ্ত প্ৰতিভা বিকাশৰ বাবে কৰণীয় কি? ক্ৰীড়া এটা সম্পূৰ্ণ পাঠ্যক্ৰম হ'ব পাৰেনে? ক্ৰীড়া ক্ষেত্ৰলৈ আগুৱাই আহিবলৈ সাহস পাবনে ভৱিষ্যত প্ৰজন্মই? এটা অলিম্পিক পদকে জগাই তোলা হাজাৰ আশাৰ কথাৰে সাৰংগপানী ভূঞাৰ সৈতে আজিৰ বিশেষ অনুষ্ঠান এটা পদক আৰু এমুঠি আশা। আজি এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে কেইবাগৰাকীও অতিথি আছে। আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ সৈতে আছে পলাশজ্যোতি বৰুৱা, সদৌ অসম শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া শিক্ষিত সন্থাৰ মুখপাত্ৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ সৈতে আছে মনোৰঞ্জন ভৰালী, তেওঁ যুটীয়া সম্পাদক সদৌ অসম শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া শিক্ষিত সন্থাৰ। আমাৰ সৈতে আছে ডক্টৰ কুলেন দাস, কটন বিশ্ববিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক। আপোনাকো আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ সৈতে আছে মৃগাংক ডেকা, সদৌ অসম শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া শিক্ষিত সন্থাৰ সাধাৰণ সম্পাদক। আৰু লগতে আমাৰ সৈতে আছে নয়নজ্যোতি দাস, তেওঁ সহ সম্পাদক সদৌ অসম শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া শিক্ষিত সন্থাৰ। আপোনালোক আটাইকে আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মই প্ৰথমেই ডক্টৰ কুলেন দাস ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এটা সকলোৰে আশা, পূৰ্বৰ বিভিন্নজনে এই বিষয়ত কৈছে, অসম সঁচাকৈ দেশৰ ক্ৰীড়া ৰাজধানী হ'ব পাৰিবনে? হ'ব পাৰিব। অসম সঁচাকৈ দেশৰ ক্ৰীড়া ৰাজধানী হ'ব পাৰিব, কিন্তু ইয়াৰ কাৰণে লাগিব আমাৰ আন্তঃগাঁথনি। আন্তঃগাঁথনিৰ হোৱাৰ লগে লগে আমাক লাগিব এই শাৰীৰিক শিক্ষাটো কম্পালচৰি হ'ব লাগিব প্ৰত্যেক স্কুলতে। তাৰপিছত শাৰীৰিক শিক্ষা কম্পালচৰি হ'ব লাগিলে আমাক ফিজিকেল ইনষ্ট্ৰাক্টৰ লাগিব, কোচ লাগিব। এতিয়া অসম গভৰ্ণমেণ্টৰ আমাৰ ফিজিকেল ইনষ্ট্ৰাক্টৰ 344জন আছে, কোচ পাৰ্মানেণ্ট আছে 11জন, আৰু কোচ কণ্ট্ৰেকচুৱেল 42 আছে। অকল সীমিত সংখ্যকে আমি ক্ৰীড়া ৰাজধানী কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমাক ফিজিকেল ইনষ্ট্ৰাক্টৰ লাগিব। তেতিয়া অসমৰ চুকে কোণে যদি ফিজিকেল ইনষ্ট্ৰাক্টৰ সকলো স্কুলত, অসমত ধৰক এতিয়ালৈ 12,000 হাইস্কুল আছে, তাৰ ভিতৰত অকল 344জনহে ফিজিকেল ইনষ্ট্ৰাক্টৰ আছে। এই 344জনে কিমান স্কুলক চাব? যদি আমি এই সংখ্যাটো বঢ়াব পাৰোঁ, তেতিয়াহ'লে আন্তঃগাঁথনি আমাৰ আন্তঃগাঁথনি বঢ়ালে নহ'ব। আন্তঃগাঁথনি বঢ়োৱাৰ লগে লগে কোচ লাগিব। কোচ যেতিয়া এতিয়ালৈ আমাৰ 42জন কোচ কণ্ট্ৰেকচুৱেল আছে, তেওঁলোকক পাৰ্মানেণ্ট কৰিব লাগিব। আৰু শাৰীৰিক ফিজিকেল ইনষ্ট্ৰাক্টৰ তেওঁলোকক নতুনকৈ ল'ব লাগিব। তেতিয়াহ'লে আমাৰ ক্ৰীড়া ৰাজধানী হ'ব পাৰিব আৰু চুকে কোণে আমি সুপ্ত প্ৰতিভাবিলাকক ওলাব পৰা যাব। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ চুই গৈছে, কেইবাটাও বিষয় তেখেতে উত্থাপন কৰিছে। মই মৃগাংকৰ কাষলৈ আহিছোঁ। শিক্ষাৰ সমান্তৰালকৈ খেলা ধূলাৰ গুৰুত্ব বৰ্তমান সময়ত কিমান বুলি আপুনি অনুভৱ কৰে? শিক্ষাৰ সমান্তৰালকৈ ক্ৰীড়াৰ গুৰুত্ব যথেষ্টখিনি আছে। কিয়নো ক্ৰীড়া আমাৰ আজি ধৰক আমাৰ সকলোৱে আজি দেখা পাইছে, আমাৰ অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই ডাঙৰীয়েও এটা মানে মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত। তেখেতে কৈছিল যে অসমৰ ক্ৰীড়াৰ যিটো নিম্ন আন্তঃগাঁথনি উন্নীতকৰণ কৰিলে অসম ক্ৰীড়াৰ ৰাজধানী হোৱাৰ পৰা বেছি দূৰত নাথাকিব। চ' ক্ৰীড়াৰ ৰাজধানী মানে ক্ৰীড়াৰ যিটো মানে আন্তঃগাঁথনিটো উন্নীতকৰণ কৰিব, সেইটো কেনেদৰে কৰিব? আজি লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীয়ে কৈছে যে মানে বিদ্যালয়সমূহত এটা বিষয় অন্তৰ্ভুক্ত কৰিব লাগে ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ, যি বিষয় অন্তৰ্ভুক্তকৰণে মানে অনাগত দিনত অসমৰ গাঁৱে ভূঞে থকা প্ৰতিখন বিদ্যালয়ৰ পৰা সুপ্ত প্ৰতিভা উলিয়াই অনাগত দিনত অসমৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰিব। ঠিক তেনেধৰণে আপুনি যদি এতিয়া চাবলৈ যোৱা যায়, এখন বিদ্যালয়ত সকলোখিনি আছে, ডেস্ক আছে, বেঞ্চ আছে, সকলোখিনি আছে, কিন্তু এজন শিক্ষক নাই। ঠিক তেনেধৰণে যেনেকৈ এজন শিক্ষক অবিহনে শিক্ষা সম্পূৰ্ণ নহয়, ঠিক তেনেধৰণে স্পৰ্টছো সেই একেই। এতিয়া আমাৰ চৰকাৰখনে যথেষ্টখিনি কৰিছে, আমি নাই কৰা বুলি ক'ব নোৱাৰোঁ। খালি তেওঁলোকৰ কোনো ক্ষেত্ৰত তেখেতসকলৰ চাগে দৃষ্টিগোচৰ হোৱা নাই যে মানে ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ শিক্ষক এজন নিয়োজিত কৰিলে অসমৰ পৰা সুপ্ত প্ৰতিভাখিনি উলিয়াব পৰা যায়। কিয়নো ধৰক অসমত বহুতখিনি
ফিল্ড বনাইছে চৰকাৰখনে বা গেলাৰী বনাইছে, কিন্তু যদি আমি চাব যোৱা যায় এটা গেলেৰীৰ পৰা মানে প্লেয়াৰ সৃষ্টি নহয়। প্লেয়াৰ কেতিয়া সৃষ্টি হ'ব? এজন শিক্ষক নিয়োজিত কৰিবলৈ। আজি এতিয়া আপোনাৰ লাভলীনা হওক বা হিমা হওক, তেওঁলোকে আজি বুজি উঠিছে যে যেতিয়া চাইণ্টিফিকেলি বস্তুখিনি তেওঁলোকক শিকোৱা হয় তেতিয়াহে মানে এজন প্লেয়াৰ মানে সৃষ্টি হয়। গতিকে এতিয়া ধৰক অসমৰ মানে ভাৰতবৰ্ষৰ যিকেইখন মানে উন্নত ৰাজ্য ক্ৰীড়াৰ ক্ষেত্ৰত, যেনে ধৰক আপোনাৰ চাবলৈ যোৱা যায় যদি মণিপুৰৰ জনবসতি কিমান? মাত্ৰ 25 লাখ। হাৰিয়ানাৰ জনবসতি হৈছে 2.5 কৰোৰ, মানে 2.5 লাখ। আমাৰ 2.5 কোটি চৰি। আৰু আপোনাৰ পাঞ্জাৱৰ জনবসতি সেই তেনেকৈ ধৰক মানে 2.80 লাখ। আৰু অসমৰ জনবসতি কিমান? অসমৰ জনসংখ্যা হৈছে 3.10 লাখ। আৰু 3.10 লাখ জনসংখ্যা থাকিও আমি অলিম্পিকলৈ বহু সংখ্যক প্লেয়াৰ পঠাব নোৱাৰোঁ। কিন্তু আপুনি শুনিলে আচৰিত হ'ব, অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত য'ত নেকি 25 লাখ জনবসতিহে আছে, তেনেকুৱা এখন ৰাজ্যত প্ৰত্যেকটো চুবুৰীত যদি আপুনি অনুসন্ধান কৰে বা এটা যদি সমীক্ষা চলায়, প্ৰত্যেকটো চুবুৰী প্ৰত্যেকখন গাঁৱত এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে। ঠিক তেনেধৰণে কিন্তু মণিপুৰ হওক, ৰাজস্থান হওক, গুজৰাট হওক, আপোনাৰ হাৰিয়ানা হওক, সকলোতে শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিষয়টো প্ৰাথমিক পৰ্যায়ৰ পৰা বিদ্যালয়সমূহত অন্তৰ্ভুক্ত আছে। আৰু সেইটো কাৰণে আপোনাৰ আজি সেইকেইখন ৰাজ্য ক্ৰীড়াৰ ক্ষেত্ৰত আৰু বেছি মানে আগুৱাই গৈছে। আৰু আমাৰ অসমৰ যিটো মানে এটা ভৌগোলিক হেৰি আছে, অসমৰ মানে ল'ৰা ছোৱালীখিনি মানে বহুত প্ৰতিভা আছে, খালি প্ৰতিভাখিনি বিকাশ কৰিবলৈ তেওঁলোকে এটা সুবিধা পোৱা নাই। সুবিধাটো তেতিয়াহে পাব যেতিয়া বিদ্যালয় পৰ্যায়ত ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা বিষয়টো অন্তৰ্ভুক্ত হ'ব, তেতিয়াহে অসমৰ পৰা অত্যাধিক পৰিমাণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হ'ব আৰু অসমৰ সকলো ছাত্ৰ ছাত্ৰী শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। অৰ্থাৎ পদ্ধতিগতভাৱে এই শিক্ষাটো আৰম্ভ হ'ব লাগিব। মই নয়নজ্যোতি দাস আপোনাৰ কাষলৈ আহিছোঁ। এটা অসমত শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ উত্তৰণ কেনেদৰে সম্ভৱ হ'ব, এই বিষয়ত মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। অসমত শাৰীৰিক শিক্ষাৰ উত্তৰণ হ'বলৈ হ'লে প্ৰথমতে আমাৰ যিখিনি পেৰেণ্টছ আছে, পেৰেণ্টছখিনি এটা ভুল ধাৰণা আছে বহুত পেৰেণ্টছৰে যে আমাৰ ল'ৰা ছোৱালীয়ে যদি খেল শিকিবলৈ যায় বা খেল খেলিবলৈ যায় তেতিয়া কিজানি বা আমাৰ মেইন সুতিটোৰ পৰা ইহঁত আঁতৰি যাব বা বেলেগ জেগাত গৈ পিনে খেল খেলিলে ইহঁতে চাকৰি নাপাব বা কিবা। কিন্তু এইটো আমাৰ অভিভাৱকবিলাকৰ এটা ভুল ধাৰণা যে আমি এতিয়া খেল খেলিও যে আমি এটা ভাল এটা স্থান পাব পাৰোঁ, ভাল জেগাত এটা চাকৰি পাব পাৰোঁ, সেইটো আমি নিশ্চকুৰে দেখিলোঁ অলিম্পিকত যেতিয়া আমাৰ লাভলীনা বৰগোহাঁই যেতিয়া আমাৰ মেডেল লৈ আহিলে। তো তাৰপিছতে আৰু প্ৰথম কথা হ'ল আমি যদি গ্ৰাছৰুট লেভেল যিটো হয় আমাৰ প্ৰিপাৰেটৰী স্কুলবিলাক যিবিলাক হয় তেনেকুৱা, যদি আমি তাত গ্ৰাছৰুট লেভেলত যদি আমি আমাৰ শিক্ষাৰ যিটো আমাৰ শৈক্ষিক যিটো প্ৰাৰম্ভিক জ্ঞান যিখিনি সেইখিনি যদি আমি দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমি বহুত আগলৈ আগুৱাই যাব পাৰিম। এইখিনিয়ে মোৰ হয়, মানে তৃণমূল পৰ্যায়ৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থাটো যিটো, সেই ব্যৱস্থাটো আৰম্ভ কৰিব লাগিব। আৰু এটা কথা মৃগাংকই কৈছিলে, মণিপুৰ আৰু অসমৰ এটা তুলনা কৰিছিলে। আমি কিহত পিছ পৰি আছোঁ বুলি আপুনি অনুভৱ কৰে? আমি কিহত পিছ পৰি ৰৈছোঁ? আমি পিছ পৰি ৰৈছোঁ এইখিনিতে যে আমাৰ যিবিলাক গভৰ্ণমেণ্ট স্কুলখিনি আছে, আমাৰ যিখিনি গভৰ্ণমেণ্ট স্কুলত তাত আমাৰ পৰ্যাপ্ত পৰিমাণৰ শাৰীৰিক নিৰ্দেশক নাই। যেতিয়া আমাৰ এতিয়া আমাৰ চাব গ'লে অলপ আগতে ছাৰে কৈয়ে গ'ল যে আমাৰ ইয়াতে 344 আমাৰ হেৰি আছে, ফিজিকেল ইনষ্ট্ৰাক্টৰ আছে। গতিকে আমাৰ স্কুলত 12,000 স্কুল আছে, গভৰ্ণমেণ্ট স্কুল। তাত 400 বা 300 ফিজিকেল ইনষ্ট্ৰাক্টৰে গোটেইখিনি বস্তু সামৰি লোৱা এইটো সাৰ্থক নহয়। গতিকে যদি আমাৰ চৰকাৰে যদি এইটো দিশলৈ ভালকৈ মন কৰি চায়, তেতিয়া যদি প্ৰত্যেকখন স্কুলতে এজন যদি শাৰীৰিক নিৰ্দেশক তাত দিয়ে, তেতিয়াহ'লে মই ভাবোঁ এই দিশটো ভাল হ'ব। হয়, নিশ্চয়। শাৰীৰিক শিক্ষকৰ কথা কি কৈছে, মই পলাশজ্যোতি বৰুৱা আপোনাক এটা প্ৰশ্ন আহিব বিচাৰিছোঁ। শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া এটা সম্পূৰ্ণ পাঠ্যক্ৰম হ'ব পাৰেনে? যদি হয় তেনেহ'লে ইয়াৰ সুবিধা কি বা অসুবিধা কি, এই বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। সুন্দৰ প্ৰশ্ন, প্ৰাৰম্ভিক সময়ত এটা সুন্দৰ প্ৰশ্ন। শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া, চাওক আমি নয়নজ্যোতি দাসে কোৱা নিচিনাকৈ যে গ্ৰাছৰুট লেভেলৰ পৰা যদি এটা শিক্ষা আৰম্ভ কৰা হয়, প্ৰত্যেকটো সময়তে এজন ছাত্ৰ ছাত্ৰীক যদি আমি বিচাৰোঁ, ছাত্ৰ ছাত্ৰী হ'লে মন খুলি কাম কৰিবলৈ বা কথা কোৱা এটা প্লেটফৰ্ম ক'ত আছে? স্কুলখনেই আছে।
ঘৰৰ পৰা মাক দেউতাকক এৰি যেতিয়া স্কুলখনলৈ যায় শিক্ষা গ্ৰহণ কৰিবলৈ, সেইটো সময়ত পদে পদে তেওঁলোকৰ যিবিলাক ইনভেনশ্যনবিলাক যিবিলাক আছে তাত তেওঁলোকে দেখা পোৱা যায় কোনটো কাম কেনেকৈ কৰিব পাৰি। বাইবৰ্ণ কিছুমান শিশুৱে যেতিয়া জন্মগতভাৱে শিশুৱে সৰু সৰু শিশুবিলাকক যদি আপোনালোকে খেলা ধূলাত এৰি দিয়া যায়, দেখিব যে কোনোবা এজনে জঁপিয়াই খেলিছে, কোনোবা এজনে বহি খেলিছে, কোনোবা এজনে কাৰোবাৰ মিমিক্ৰি কৰিছে, সেইখিনি জন্মগতভাৱে তেওঁলোকৰ লগত লাগি আছে। এতিয়া শিক্ষাগতৰ কথাত যদি আমি আহোঁ, শিক্ষাটো এটা কথা হৈছে যে যদি আমি এটা ৰোডমেপ যদি থাকে, আমি কেনেকৈ কামবিলাক আগুৱাই নিম আৰু সেই কামটো কৰিব পাৰে সেই শিক্ষকসকলেহে। যিসকল শিক্ষকে প্ৰত্যেকটো গুৰি ধৰি তেওঁলোকক দেখুৱাব পাৰে যে প্ৰত্যেকটো কাম যেনেকৈ মেথছত যেনেকৈ আমি মেথছৰ ফৰ্মুলাটো শিকোঁতেনে যেনেকৈ কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত বা আৰু ক্ৰিয়াৰ ক্ষেত্ৰত আমি সেই শিক্ষকসকলক জৰিয়তেহে আমি সেইখিনি কাম কৰিব পাৰোঁ। আৰু চাওক, চাইণ্টিফিকলি যিহেতু ছাবজেক্টত আমাৰ ফিজিকেল এডুকেশ্যন যিটো শাৰীৰিক শিক্ষাৰ যিটো ছাবজেক্ট আছে, তাত বহুতখিনি ছাবজেক্ট তাৰ লগত ইনক্লুড হৈ আছে, যেনেকৈ স্পৰ্টছ মেনেজমেণ্ট, স্পৰ্টছ চাইক'লজি, স্পৰ্টছ ছায়েন্স, স্পৰ্টছ মেডিচিন, ৰিক্ৰিয়েশ্যন, য়োগা, আমাৰ গোটেইখিনি এটা সাঙুৰি এটা বস্তু, তাত গোটেই বিষয়বিলাক এটা নিৰ্দিষ্ট এটা পেকেজ হয়। সেই পেকেজটোৰ পৰা আমি প্ৰত্যেকে লৈ যাওঁ। এই শাৰীৰিক শিক্ষাৰ লগত লাগি পিনি এজন ল'ৰাৰ এক্টিভিটিবিলাক আমাক দেখা পাওঁ, কোনজন ল'ৰাই কোনটো এক্টিভিটিত গৈ আছে। যদি আমি 10জন ছাত্ৰ ছাত্ৰীক দেখোঁ, যদি আমি খেলপথাৰত আমি দি দিওঁ, তেতিয়া দেখা পাম যে কোনোবা এজনে ভালকৈ ফুটবলটো ছুটিয়াইছে, তেতিয়াৰ পৰা আমি গম পাম যে সি অকণমান ফুটবলটো খেলিব পাৰিব। ফুটবলটো শিকোৱাৰ পাছতে আমি তাক দেখিম যে আমি স্পেচিফিক কিছুমান তাক ট্ৰেইনিং দিম। অলিম্পিক এছ'চিয়েশ্যনৰ অলিম্পিক ৰিকগনাইজ আমাৰ যিকেইটা গেমছ যিমানকেইটা আছে, সেই গোটেই গেমকেইটাৰ ভিতৰত আমি জনাৰ পাছত সেই স্পেচিফিক গেমৰ স্পেচিফিক নলেজ সেই শাৰীৰিক নিৰ্দেশকসকলৰ ওচৰত এটা পৰ্যাপ্ত পৰিমাণে জ্ঞান আছে। হয়, অৰ্থাৎ মই এইটো সুধিব বিচাৰিছোঁ যে যদিহে এটা সম্পূৰ্ণ পাঠ্যক্ৰম হয়, এটা ইণ্টিগ্ৰেটেড যদি কোৰ্চ কৰা হয়, তাত ভৱিষ্যত প্ৰজন্মৰ বাবে দেশৰ এটা ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে কিমান ই লাভজনক হ'ব বুলি? বহু লাভজনক। কেৰিয়াৰ বহুত আছে। আমি যদি চাবলৈ যাওঁ কেৰিয়াৰ, যে আপুনি চাওক, যদি এই পাঠ্যক্ৰমটো আনি দিয়ে, শাৰীৰিক শিক্ষা পাঠ্যক্ৰমটো আনি দিয়ে, পাঠ্যক্ৰমৰ লগত অন্তৰ্গত বহুতকেইটা পাঠ্যক্ৰম আছে, যেনেকৈ স্পৰ্টছ জাৰ্নেলিজিম, আমি স্পৰ্টছ জাৰ্নেলিজিম পঢ়িব পাৰিম, স্পৰ্টছ ফটোগ্ৰাফাৰ, আমি স্পৰ্টছ পাৰ্চনটো হ'ব পাৰিমেই, স্পৰ্টছ পাৰ্চন হ'লোৱেই, স্পৰ্টছ একাডেমিকেলি আমি স্পৰ্টছ প্ৰফেচাৰ হ'ব পাৰিম, যদি আমাৰ যিবিলাক কোৰ্চ মানে মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন, যিহেতু শাৰীৰিক নিৰ্দেশক এজন হ'বলৈ হয় বেচেলৰ অফ ফিজিকেল এডুকেশ্যন পাছ কৰিব লাগিব। পাছ কৰাৰ পাছত আমি যদি একাডেমিকেলি যাওঁ, আমি মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন পঢ়ি PhD কৰি পেলাই আমি একাডেমিকেল লাইন যাব পাৰোঁ। যদি বোলে আমাৰ একাডেমিকেলি যাবৰ মন যায়, তেতিয়া কেৰিয়াৰ আমি বেলেগ চেঞ্জ কৰোঁ, তেতিয়া আপুনি স্পৰ্টছ মেনেজমেণ্ট, যিবিলাক স্পৰ্টছ মেনেজমেণ্টত আমাৰ জড়িত হ'ব। যদি আমি স্পৰ্টছ ইণ্ডাষ্ট্ৰীলৈ আমি যাব পাৰোঁ, যে আমাৰ যিমানখিনি আমাৰ খেলা ধূলা কৰিবৰ কাৰণে যিমানখিনি আমাৰ পিন্ধন উৰণ কৰিবলৈ আমাৰ যিমানখিনি লাগে, যাৱতীয় যিমানখিনি ইকুইপমেণ্টছ লাগে, কিবা লাগে, তাৰ ওপৰত আমি জ্ঞান আহৰণ কৰিবৰ কাৰণে তাত বহুত ভাগে বেলেগ বেলেগ কেৰিয়াৰ আমাৰ তাত আছে। হয়, নিশ্চয়। মই মনোৰঞ্জন ভৰালী আপোনাৰ কাষলৈ আহিছোঁ। যিসমূহ সুপ্ত প্ৰতিভা আছে, আমি তৃণমূল পৰ্যায়ৰ পৰা আমি কথা কৈছোঁ, যিসমূহ সুপ্ত প্ৰতিভা আছে, সেই সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে আমাৰ প্ৰাথমিক যি কৰণীয়, সেই কৰণীয় কি হোৱা উচিত? সুপ্ত প্ৰতিভা বিকাশ বুলি ক'লে আমি প্ৰতিভাটো দেখা পাবৰ কাৰণে, আমাক বুজি পাবৰ কাৰণে আমাক অবজাৰ্ভেশ্যন লাগিব, আৰু সেই অবজাৰ্ভেশ্যনখিনি কৰিবৰ কাৰণে এইটো ঘৰৰ পৰাই যিহেতু শিক্ষাৰ আদিপাঠ সৃষ্টি হয়, ঘৰৰ অভিভাৱককেইজন শিক্ষিত হ'ব লাগিব, আৰু তেওঁৰ ধাৰণাটো থাকিব লাগিব। ছাপ'জ এতিয়া স্পৰ্টছৰ কথা আমি লৈছোঁ, স্পৰ্টছ টেলেণ্ট বিচাৰিব হ'লে যেতিয়া মাক দেউতাকৰো স্পৰ্টছৰ ওপৰত যথেষ্টখিনি শিক্ষা লাগিব। সেই শিক্ষাখিনি ক'ৰ পৰা পাব? স্কুল, মহাবিদ্যালয়, তাত যদি শাৰীৰিক শিক্ষা বিষয়টো থাকে, তেওঁলোকে যদি সেইটো অধ্যয়ন কৰে, এনেকুৱা নহয় যে শাৰীৰিক শিক্ষা বা ক্ৰীড়া বস্তু শিক্ষাটো অকল খেলিবৰ কাৰণে, মানে স্পৰ্টছ মানে আমি খেলিবৰ কাৰণে, শাৰীৰিক শিক্ষা বিষয়টোৱে এনেকুৱা হয় স্পৰ্টছমেনৰ উপৰিও আমাৰ যিখিনি শিক্ষা বস্তু লাগে, ছাপ'জ আমি কেনেদৰে স্বাস্থ্যসন্মতভাৱে জীয়াই থাকিব পাৰোঁ, স্বাস্থ্যকৰ এটা জীৱন যাপন পাব পাৰোঁ, যিটো ফিজিকেল ৱেলনেছ কয়, হেল্ডি লাইফ কয়, ফিটনেছ কেনেকৈ আমাৰ ডেইলি এক্টিভিটিছ কৰিবৰ কাৰণে যিখিনি ফিটনেছ লাগে, সেই ফিটনেছখিনিৰ বিষয়ে শাৰীৰিক শিক্ষাৰ বিষয়ে ধাৰণা দিয়ে। সেই বস্তুখিনি যদি জানে পেৰেণ্টছে, তেওঁ ল'ৰাটোক তেতিয়া অবজাৰ্ভেশ্যন কৰিবলৈ সুবিধা হয়, আৰু অবজাৰ্ভেশ্যন কৰিলে দেখিব যে তেওঁৰ যদি এক্টিভিটিছ, তেওঁ ছাপ'জ এতিয়া আমি এটা সহজভাৱে এক্সাম্পল হিচাপে দিওঁ, লাভলীনা বৰগোহাঁইৰ কথাটো মই আনিছোঁ, কাৰণ এই কথাটো এতিয়া গোটেই ৰাজ্যৰ লগতে দেশ গোটেইখিনিতে চৰ্চা হৈ আছে। লাভলীনা বৰগোহাঁইৰ এটা প্লাছ পইণ্ট আছিল হাইট।
সেই হাইটটো কোনে আইডেণ্টিফাইড কৰিছিলে তেওঁৰ শিক্ষকজনে কিন্তু তেওঁ পৰিয়ালে গম পোৱা নাছিলে যে তেওঁৰ মাজত এটা টেলেণ্ট আছে কিন্তু কাৰণ তেওঁৰ পৰিয়ালৰ মাক দেউতাকে সেই বিষয়খিনি নাজানে ফিজিকেল এডুকেশ্যন আমাৰ এটা জেনেৰেশ্যন গেপ আছে আমাৰ যিহেতু পাঠ্যক্ৰমত নাই গতিকে সেই বস্তুটো জানিবৰ কাৰণে আমি যদি স্কুলতে যদি শিক্ষা এই শাৰীৰিক বিষয়টো যদি আনো বা ক্ৰীড়া বিষয়টো আনো তেতিয়া কি হ'ব অকল স্পৰ্টছ পাৰ্চনে নহয় সমাজৰ প্ৰতিজন মানুহে লাভান্বিত হ'ব আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক আইডেণ্টিফাইড কৰিব পাৰিব তেওঁৰ কিহৰ প্ৰতি ইচ্ছা আছে অনিচ্ছা আছে তেওঁ পঢ়াত কিমান গুৰুত্ব দিছে আৰু খেলাত কিমান গুৰুত্ব দিছে খেলৰ প্ৰতি তেওঁ কিমান সময় প্ৰদান কৰে তাৰ লগে লগে তেওঁ যেতিয়া দেখিছে যে খেলৰ প্ৰতি তেওঁ আগ্ৰহ তেতিয়া তেওঁ শিক্ষকৰ লগতো কথা পাতিব পাৰিব যিজন যদি এজন স্কুলত শিক্ষক থাকে ফিজিকেল ইনষ্ট্ৰাক্টৰ তেওঁলোক কথা পাতিব পাৰিব তেওঁলোকো সুধিব তেওঁ স্কুলতো অংশগ্ৰহণ কৰে নেকি ক্ৰীড়াত আৰু দেখিছে ঘৰতে খুব দৌৰা দৌৰি কৰে জঁপিয়াব পাৰে চ' এক্টিভিটিছবিলাক সেই এক্টিভিটিছবিলাক যেতিয়া আলোচনাৰ মাধ্যমত যাব তেতিয়া শাৰীৰিক নিৰ্দেশকজনে তেওঁৰ ওপৰত চকু দিব চ' সেই বস্তুখিনি আমি চাইণ্টিফিকেলি যাব লাগিব এনেকুৱা যে শিক্ষাটোৱে আদি যিহেতু আদিমূল আমি কওঁ সেই শিক্ষা ব্যৱস্থাটো যেতিয়ালৈকে আমাৰ নাথাকিব প্ৰত্যেকজন নাগৰিকৰ ওচৰত অসমৰে হওক ভাৰতেৰে হওক প্ৰত্যেকজন নাগৰিকৰ ওচৰত অভিভাৱকসকলক হওক যুৱ প্ৰজন্ম হওক আৰু যিসকলে উঠি আহিছে নিজকে মেচিয়ৰ কাৰণ 9-10 এজত ক্লাছ 9-10 এজন মেচিয়ৰ হৈ পৰে চ' মেচিয়ৰ এজন ছাত্ৰই যেতিয়া শিক্ষাটো পঢ়িব নিজে অট'মেটিকেলি গম পাব ফিটনেছ কি হোৱাট ইজ দ্য ডেফিনেশ্যন কি ফিটনেছৰ মিনিংটো কি আৰু ফিটনেছ কিয় লাগে স্পৰ্টছৰ ক্ষেত্ৰত ফিটনেছ কিয় লাগে কাৰণ ফিটনেছ শব্দটো খুবেই প্ৰাসংগিক আৰু এই ফিটনেছ শব্দটোৰ প্ৰাসংগিক এইটো কাৰণে প্ৰত্যেকজন মানুহে আজিকালি জিমত যায় ৰাতিপুৱা উঠি কচৰত কৰে বিশেষকৈ ক'ভিড পৰিস্থিতিত আপুনি দেখিছে প্ৰায়বোৰ মানুহ ওলাই আহিছে তেওঁলোকে জানে যে ফিটনেছ লাগে ফিটনেছ হ'লে ইমিউনিটি বিল্ড হয় কিন্তু ফিটনেছৰ বিষয়ে কিমান জানে তাৰ ডেফিনেশ্যন কিমান ভালকৈ জানে কিমানজন আমাৰ চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে জানে চ' সেই বিষয়বিলাক জানিবৰ কাৰণে আৰু লগতে প্ৰতিভাবিলাক বিকাশ কৰিবলৈ ফাৰ্ষ্ট অফ অল আমাক লাগিব শিক্ষাই মেইন বস্তু মই সেইটোৱে কৈছোঁ এজন সুপ্ত প্ৰতিভা যদি আপুনি বিচাৰিব যায় প্ৰত্যেক অভিভাৱকসকলেও শিক্ষিত হ'ব লাগিব ক্ৰীড়া শিক্ষাৰ লগত আৰু লগতে ল'ৰা ছোৱালীসকলেও ক্ৰীড়া শিক্ষাটো বুজি পাব লাগিব আৰু যেতিয়া অভিভাৱকসকলে বুজি পাব আৰু যদি প্ৰত্যেকখন বিদ্যালয় বা অনুষ্ঠান বা চুবুৰী হওক পঞ্চায়তৰ যদি প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষাটো গম পায় অট'মেটিকেলি আমি আইডেণ্টিফাইড কৰিব পাৰোঁ ছাপ'জ ৰুৰেল এৰিয়াত গাঁৱতে যদি ক্লাব পৰ্যায়ত এটা অনুষ্ঠান হৈছে ক্ৰীড়া অনুষ্ঠান পাতিছে অংশগ্ৰহণ কৰিছে তাতে দেখা পালে কোনোবা এজন ব্যক্তিয়ে ল'ৰা এজনে ভাল পাৰফৰ্ম কৰিছে তেওঁ হয়তো অভিভাৱক নহ'বও পাৰে ওচৰ চুবুৰীয়া হ'ব পাৰে তেওঁ তেতিয়া এই কথাটো অভিভাৱকক অভিভাৱকসকলক ক'ব যে তেওঁ এই ক্ষেত্ৰত যথেষ্ট বেনিফিট আছে তাৰ হাইট আছে তেওঁ পাৱাৰ আছে ষ্ট্ৰেংথ আছে ফ্লেক্সিবিলিটি দেখা পাইছে ইণ্টাৰেষ্ট দেখা পাইছে ইণ্টাৰেষ্টটো এটা ডাঙৰ কথা চ' সেই বস্তুখিনি যেতিয়া অট'মেটিকেলি আপডেটেড হ'ব চবেই গম পাব পৰিৱেশ গোটেই ক্ৰীড়া পৰিৱেশ এটা তেতিয়া আমি ভালদৰে পাম বুলি আশা কৰোঁ আৰু সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমাৰ ক্ৰীড়া শিক্ষাই কিন্তু যথেষ্ট সহায় কৰিব আৰু ইয়াৰ অৱদানো যথেষ্ট থাকিব হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে মই ডক্টৰ কুলেন দাস আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু এখন অসমৰ আগশাৰীৰ এখন শিক্ষা অনুষ্ঠানত আপুনি বৰ্তমান কৰ্মৰত হৈ আছে আপুনি সেই পজিশ্যনৰ পৰা আপুনি সেই ঠাইৰ পৰা আপুনি যদি লক্ষ্য কৰে ক্ৰীড়া ক্ষেত্ৰলৈ আগুৱাই আহিবলৈ এটা ভৱিষ্যত প্ৰজন্মই সাহস কেনেদৰে পাব বা আপুনি তাৰ যিটো আপুনি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰী এগৰাকীক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আপুনি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে এই বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম এইটো হ'ল আমাৰ ধৰক কটন কলেজৰ কথা কটন ইউনিভাৰ্চিটিৰ কথা কৈছোঁ আমাৰ স্পৰ্টছত আমাৰ প্ৰায়খিনি ভাল ল'ৰা ছোৱালী আছে প্লাছ স্পৰ্টছত আমি কি কৰোঁ কোটা থাকে এইটো ছায়েন্সৰ মানে হাই ছেকেণ্ডেৰীৰ ছায়েন্সৰ 5টা ছিট স্পৰ্টছ কোটাৰ কাৰণে আৰ্টছৰ 5টা ছিট সেনেকৈ ডিগ্ৰীত আছে মাষ্টাৰ ডিগ্ৰীত আছে আৰু যিসকল ল'ৰা ছোৱালী আৰু নতুনকৈ আমাৰ এটা এই কোৰ্চ খুলিছে BA ফৰ স্পৰ্টছ পাৰ্চন যেনে লাভলিনা এডমিশ্যন লৈছে হিমা দাস এডমিশ্যন লৈছে এনেকৈ ভাল আমাৰ 10জন খেলুৱৈক এডমিশ্যন দিছে যিসকল ইণ্টাৰনেশ্যনেল প্লেয়াৰ এই ক্ষেত্ৰত ক'ব গ'লে যে আমাৰ ইউনিভাৰ্চিটিৰ ৰেগুলাৰ এক্টিভিটি হৈ থাকে ধৰক আমাৰ জিম আছে জিম ফিটনেছ তাত ৰেগুলাৰ ফিটনেছ হয় টেবুল টেনিছ প্ৰেক্টিছ কৰে বেডমিণ্টন প্ৰেক্টিছ কৰে ফুটবল প্ৰেক্টিছ কৰে এইদৰে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াৰ লগে লগে খেলাটো বহুত ল'ৰা ছোৱালী খেলাটো আগুৱাই লৈ গৈ আছে আমাৰ সেইকাৰণে এইটো চাইডত ক'ব পাৰি যে সুপ্ত প্ৰতিভাবিলাক যিবিলাক আমাৰ ষ্টুডেণ্টৰ আছে বহুত ধৰক আমাৰ কটন ইউনিভাৰ্চিটিত বহুত গাঁৱৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত ধুনীয়াকৈ খেলি ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে বা নিজকে সুস্বাস্থ্য কৰিব পাৰিছে এইদৰে আগুৱাই গৈ আছে
হয়, কিন্তু এই যে সাহসৰ কথাটো ক'লোঁ, এটা সাহস ভৱিষ্যত প্ৰজন্মই সেই সাহসটো কেনেদৰে পাব বুলি আপুনি ভাবে যে আগুৱাই আহিবলৈ ক্ৰীড়া ক্ষেত্ৰখনত বা শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰখনত আগুৱাই আহিবলৈ সেই সাহসটো তেওঁ কেনেদৰে পাব বুলি আপুনি অনুভৱ কৰে? এইটো সাহসটো একচুৱেলি আমাৰ টিচাৰবিলাকে দিব লাগিব। অকল তেওঁলোকক সাহস দিব, তেওঁলোকে প্লেটফৰ্ম লাগিব, প্লেটফৰ্ম পালে সাহস পাব। যিহেতু আমাৰ এই আসাম গভৰ্ণমেণ্টৰ আমাৰ চিফ মিনিষ্টাৰে কৈছে যে যদি নেশ্যনেল পৰ্যায়ত যদি পজিশ্যন পায় তেতিয়াহ'লে চাকৰিৰ ব্যৱস্থা কৰিছে। এইদৰে আমাৰ ল'ৰা ছোৱালীখিনি সাহস পাব আৰু আগুৱাই আহিব, খেলৰ প্ৰতি ইণ্টাৰেষ্ট লৈ আগুৱাই যাব। আৰু এই ক্ষেত্ৰত আমি ইণ্টাৰনেশ্যনেল প্লেয়াৰ বা নেশ্যনেল প্লেয়াৰ বহুত পাম। হয়, আমি আন্তঃগাঁথনিৰ কথা কৈছোঁ মৃগাংক, আমি আন্তঃগাঁথনি উন্নয়নৰ কথা কৈছোঁ, পৰ্যাপ্ত প্ৰশিক্ষকৰ কথা কৈছোঁ। এই ক্ষেত্ৰত আজি লাভলীনা বৰগোহাঁই এটা খুব সুন্দৰ মন্তব্য কৰিছিলে। আমি সেই মন্তব্যটো প্ৰথমে শুনাবলৈ যত্ন কৰিম। কি কৈছিলে লাভলীনাই? কৈছেগৈ কিন্তু বাহিৰৰ কাণ্ট্ৰিত এনেকৈ থাকে, স্পৰ্টছৰ এটা ছাবজেক্ট থাকে, কম্পালচৰি ছাবজেক্ট থাকে যে একেবাৰে সৰুৰ পৰাই স্কুলৰ পৰাই একেবাৰে গ্ৰেজুৱেশ্যনলৈকে সেই স্পৰ্টছ ছাবজেক্টটো লৈ পিনি তাৰ ওপৰতে গ্ৰেজুৱেশ্যন কৰিব পাৰে। তাৰ কাৰণে যোনখিনি স্পৰ্টছ ছায়েন্সখিনি বুজি পায় আৰু স্পৰ্টছ ছায়েন্সৰ সহায়ত আমি কিবা এটা যদি মই পাঞ্চ এটাই মাৰিছোঁ, সেই পাঞ্চটো কিমানটো জোৰত লেণ্ড হ'ব, কিমানটো জোৰত মই মাৰিব লাগিব আৰু কিমানখিনি মই ট্ৰেইনিং কৰিব লাগিব, কিমান ৰিকভাৰী ল'ব লাগিব, সেই গোটেইখিনি বস্তু সিহঁতি আগতীয়াকৈ জানি থয়। আৰু স্পৰ্টছৰ আমাৰ হাৰ্ডৱৰ্ক বাকী কাণ্ট্ৰিতকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে হাৰ্ডৱৰ্ক বহুত বেছি কৰিব পাৰে, কিন্তু আমাৰ পেৰেণ্টছখিনিয়ে তেওঁলোকক সেইখিনি ভয় কৰে যে কেৰিয়াৰ কেনেকৈ বনিব, কাৰণ কাৰ ওপৰত বিশ্বাস কৰিব, সেইটোৰ ওপৰত গ্ৰেজুৱেশ্যন ল'বৰ কাৰণেও একো ছিষ্টেম নাই। তো যদি এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ এটা ছাবজেক্ট কম্পালচৰি হিচাপে কৰি দিয়া হয়, তেনেহ'লে মই ভাবোঁ যে এতিয়া নহ'লেও আৰু 10 বছৰৰ পিছত আমাৰ ইণ্ডিয়াৰ পৰা ইমানেই মেডেলিষ্ট ওলাব যে বাকী কাণ্ট্ৰিখিনিকো বিট কৰিব পাৰিব, কাৰণ আমাৰ ইণ্ডিয়াত ইমান হয়। এতিয়া বহুতখিনি চেণ্টাৰ বহিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে বহুতখিনি হাতত লৈছে। মই ভাবোঁ যে আগন্তুক সময়ত সেই গোটেই গাঁও অঞ্চলৰ গোটেই ল'ৰা ছোৱালীখিনি ওলাব। মই সেইটো কাৰণে কৈছোঁ যে যদি গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি খেল ধেমালি কৰিবৰ কাৰণে ওলাইতো আহিব, কিন্তু তেওঁলোকক শিকাব কোনে? শিকাবতো লাগিব। যদি সিহঁতক শিকাবই নোৱাৰে তেনেহ'লে তেওঁলোকে সেইটো বস্তু কেৰিয়াৰ হিচাপে কেনেকৈ ল'ব? তো প্ৰথমতে সেই এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছ ভৰাব লাগিব। তাৰপিছত চেণ্টাৰখিনিতো বহাই আছেই, কাৰণ আমি এতিয়া মই অসমত থাকোঁ, কিন্তু মই বাহিৰতো সেই চেণ্টাৰৰ কাৰণে যাওঁ, কিন্তু চেণ্টাৰ তেতিয়া ওলাই যাব যদি যোনটো বস্তুৰে ক্ৰেজ এটা আহি যাব, সেই চেণ্টাৰ য'তে বিচাৰি হ'লেও সেই ল'ৰা ছোৱালীখিনিয়ে নিজে বিচাৰি ল'ব। আৰু হয় এটা বেছিক ষ্ট্ৰাকচাৰ লাগে, সেই বস্তুখিনিও এতিয়া কৰি আছে আৰু মই ভাবোঁ আগন্তুক সময়ত সেই গোটেইখিনি কৰিব পাৰিব আমাৰ অসম গভৰ্ণমেণ্টে। লাভলীনা বৰগোহাঁয়ে নিজৰ অভিজ্ঞতাৰ ভিত্তিত কেইটামান বহুত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই মৃগাংক আপোনাৰ কাষলৈ আহিছোঁ। আন্তঃগাঁথনিৰ উন্নয়ন হ'ব লাগিব, তাৰ কিন্তু সমান্তৰালভাৱে তাৰ কাৰণে প্ৰশিক্ষক লাগিব আৰু সেইখিনি সুবিধা চৰকাৰে সেই জেগাখিনিৰ কাৰণে, সেই অঞ্চলখিনিৰ কাৰণে আগবঢ়াব লাগিব। হয়, এতিয়া মানে আজি লাভলীনা আৰু হিমা দুয়োগৰাকীয়ে মানে নিজৰ আজি এতিয়া লাভলীনাৰ যিটো এতিয়া এইটো চালোঁ, তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা গৈছে আৰু তেওঁ তাৰ কাৰণে ভুক্তভোগী। কিয়নো লাভলীনাৰ মাজতে এটা পুৰণি ইণ্টাৰভিউত আমি দেখা পাইছিলোঁ, লাভলীনাই কৈছিল যে তেখেতক প্ৰথম বিদ্যালয়ৰ যিজন মানে ক্ৰীড়া শিক্ষক, তেখেতে পদুম বড়ো ছাৰৰ ওচৰলৈ মানে তেখেতক যাবলৈ মানে তেখেতৰ যিখিনি সুপ্ত প্ৰতিভাখিনি আছিল, সুপ্ত প্ৰতিভাখিনিৰ কথা তেখেতক অৱগত কৰিছিল বা পদুম বড়ো ছাৰৰ লগত যোগাযোগ কৰাই দিছিল। ঠিক তেনেধৰণে হিমা দাসৰ ক্ষেত্ৰতো যদি চাবলৈ যোৱা যায়, আমি দুজন বিশেষ ব্যক্তিৰ নাম ল'বই লাগিব। এজন হৈছে নবোদয় বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক শামছুল হক, আৰু তেখেতে প্ৰথমতে হিমা দাসে সকলোৱে জানে যে প্ৰথম ফুটবল খেলি ফুৰিছিল, আৰু পিছত যেতিয়া শামছুল হক ছাৰে দেখা পালে যে হিমাচোন এথলেটিক্সৰ কাৰণে পাৰফেক্ট হয়, আৰু তেতিয়া শামছুল হক ছাৰে হিমাক এথলেটিক্সত যাবলৈ কথা কৈছিল। আৰু তাৰ পিছৰ পৰ্যায়টোতো যদি চাব যোৱা যায়, নিপন দাস ছাৰ আমাৰো ছাৰ মানে তেখেত প্ৰশিক্ষকে হয়, আমাৰো শিক্ষাগুৰু হয়, আৰু নিপন দাস ছাৰে হিমাৰ ক্ষেত্ৰত তাইৰ সুপ্ত প্ৰতিভাটো দেখাই পাইছিল, আৰু সেই সুপ্ত প্ৰতিভাটো দেখা পোৱাৰ কাৰণে হিমাক এথলেটিক্সৰ মানে সাম্ৰাজ্যত ভৰি দিবলৈ কথা দিছিল, মানে আগবঢ়াই দিছিল। আৰু তাৰ কাৰণে আজি আমি হিমা আৰু লাভলীনাক মানে ভাৰতৰ বুকুত মানে সকলোৱে চিনি পোৱাকৈ আমি উজ্জ্বল নক্ষত্ৰ হিচাপে চিনি পাইছোঁ। আৰু এইখিনিতে আৰু এটা কথা, আমাৰ অসমৰ মানে যিমান আমাৰ চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীসমূহক যদি আপুনি সোধে যে তেওঁলোকে খেলিব বিচাৰে নেকি,
যদি আপুনি এই কথাটো সোধে আপুনি এটা সমীক্ষা চলাই চাব পাৰে নিশ্চয় 100ত 99.9% ল'ৰা ছোৱালীয়ে ক'ব যে হয় মই খেলি ভাল পাওঁ নিশ্চয় খুব বেছি মানে বেলেগ এটা বিষয় তেওঁলোকে বেয়া পাওঁ বুলি ক'ব পাৰে কিন্তু স্পৰ্টছ এনেকুৱা এটা বস্তু প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে স্পৰ্টছ ভাল পায় খালি তেওঁলোকে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে আজি অসমৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীসমূহ আৰু হয়তো সেইটো কাৰণে আমাৰ বহুত সুপ্ত প্ৰতিভা আমি সৃষ্টিৰ পৰা হয়তো আমি বঞ্চিত হৈ আছোঁ অসম য'ত নেকি ধৰক এতিয়া আমাৰ যিটো আপোনাৰ আজি মানে যিটো প্ৰসংগ যে শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অসমত আপুনি শুনিলে আচৰিত হ'ব অসমত প্ৰায় 5,000তকৈও অধিক শাৰীৰিক শিক্ষাৰে শিক্ষিত মানে ডিগ্ৰীধাৰী যুৱক যুৱতী আছে য'ত নেকি গ্ৰেজুৱেশ্যন কৰা আছে মাষ্টাৰ ডিগ্ৰী কৰা আছে আনকি PhD হোল্ডাৰো আছে কিন্তু তেওঁলোকে এখন প্লেটফৰ্ম পোৱা নাই যে ক'ৰ পৰা তেওঁলোকে প্ৰতিভাখিনি বিকাশ কৰিব যদি সেই প্ৰতিভাখিনি বিকাশ কৰিবলৈ মানে চৰকাৰখনে এটা সুবিধা কৰি দিয়ে ঠিক লাভলীনাই কোৱাৰ দৰে তেনেহ'লে অনাগত দিনত অসম ক্ৰীড়া ৰাজধানী হোৱাৰ পৰা বেছি দূৰত নাথাকিব আৰু এইখিনিতে আৰু এটা কথা হৈ আছে মানে আমাৰ চৰকাৰী খণ্ডৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্পৰ্টছ ডিপাৰ্টমেণ্টৰ মাজত এটা সৰু বিভ্ৰান্তি এটা সৃষ্টি হৈ আছে যে আচলতে স্পৰ্টছ এডুকেশ্যন বা ফিজিকেল এডুকেশ্যনটো ক'ৰ হয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নে স্পৰ্টছ ডিপাৰ্টমেণ্টৰ যদি এতিয়া বৰ্তমান সেইটো আছে স্পৰ্টছ ডিপাৰ্টমেণ্টত আৰু মানে কথাটো এইটোৱে যে স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰাই বস্তুটো চলাই নিয়ক খালি বস্তুটো কম্পালচৰিকৰণ কৰক আৰু অসমখনক মানে আৰু অলপ ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়ক আৰু এটা মানে কম্পালচৰি ছাবজেক্ট হিচাপে ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰক মানে এতিয়া নহ'লে মানে স্পৰ্টছ ডিপাৰ্টমেণ্টে বস্তুটো ভাবি আছে এইটো যিহেতু স্কুলৰ লগত জড়িত বিদ্যালয়ৰ লগত জড়িত বস্তু গতিকে এইটো হৈছে মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বস্তু আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে বস্তুটো ভাবি আছে যেহেতু এইটো স্পৰ্টছৰ হয় গতিকে এইটো স্পৰ্টছ ডিপাৰ্টমেণ্টৰ বস্তু খালি এই মানে টনা আজোৰাখিনিত অলপমান মানে যিটো আমাৰ চৰকাৰী খণ্ডৰ ল'ৰা ছোৱালীখিনিয়ে চাফাৰ কৰি আছে যিটো গুৰুত্ব মানে দিব লাগিছিল বা পাব লাগিছিল সেই গুৰুত্বটোৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰীও বঞ্চিত হৈছে বা যিটো বিষয় এই বিষয়টো হয়তো ক'ৰবাত থাকি গৈছে আমি তৃণমূল পৰ্যায়ৰ উন্নতিৰ বিষয়ে কৈছোঁ তৃণমূল পৰ্যায়ৰ পৰা কাম কৰাৰ বিষয়ে কৈছোঁ কিন্তু সমান্তৰালভাৱে সমাজত এটা সচেতনতা গঢ় ল'ব লাগিব এটা খেল সম্পৰ্কে বা ক্ৰীড়া সম্পৰ্কে বা শাৰীৰিক শিক্ষা সম্পৰ্কে এটা সচেতনতা বা এটা সংস্কৃতি গঢ় লৈ উঠিব লাগিব কি ক'ব এই ক্ষেত্ৰত আপুনি এইটো সংস্কৃতি শিক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে ফিজিকেল এডুকেশ্যনটোৰ মই আগতেও কৈ গৈছোঁ যে যদি আমাৰ অভিভাৱকসকল যদি শৈক্ষিক জ্ঞান তেখেতলোকৰ নাথাকে যে ফিজিকেল এডুকেশ্যনটো কি হয় আচলতে এই বস্তুটোনো কি এই মূল সুঁতিটো যদি তেখেতলোকে নাজানে বা ইয়াৰ যদি সামগ্ৰিক জ্ঞান নাথাকে তেতিয়াহ'লে তেখেতৰ ল'ৰা ছোৱালীসকলক এই বস্তুটোৰ প্ৰতি আগুৱাই নিবলৈ অলপ বাধা আহিব সেইকাৰণে প্ৰথমতে মই আগতেও কৈছোঁ যে প্ৰথমতে অভিভাৱকসকল এই ক্ষেত্ৰত অলপ আগ্ৰহী হ'ব লাগিব এই ক্ষেত্ৰত এই শিক্ষাৰ প্ৰতি অলপ জ্ঞান আহৰণ কৰিব লাগিব কাৰণ আমি জানো যে আমাৰ বাহিৰৰ দেশবিলাকত সৰুৰ পৰাই একদম শিশুকালৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী হয় বা খেলা ধূলাত আগুৱাই লৈ যায় বহুত যাৰ কাৰণে আজি আমি দেখিছোঁ যে অলিম্পিকত বা ক'ৰবাত বেলেগ দেশবিলাকে বহুত মেডেল বুটলিবলৈ সামৰ্থ্য হৈছে তো সেইকাৰণে যদি আমি আমাৰ সমাজখনে যদি শিক্ষা দিশটো যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি সফল হ'ম নিশ্চয় অৰ্থাৎ যেনেদৰে আমাৰ আজি শিক্ষা বিজ্ঞান শিক্ষাত গুৰুত্ব দি বা অন্য শিক্ষাত গুৰুত্ব দি যেনেকৈ আমি কলাবিদ বা কলা কুশলী আমাৰ সৃষ্টি হৈছে যেনেদৰে বিজ্ঞানী সৃষ্টি হৈছে ঠিক এনেদৰে যদি শিক্ষাক মাধ্যমত যদি খেলটো সংযুক্ত কৰা হয় তেনেহ'লে নিশ্চিতভাৱে পদক বিজয়ী ক্ৰীড়াবিদ আমাৰ সমাজৰ পৰাও সৃষ্টি হ'ব পলাশজ্যোতি বৰুৱা আপোনাৰ কাষলৈ আহিছোঁ যে গাঁও অঞ্চলসমূহত বহুতো প্ৰতিভা থাকে বিভিন্ন ক্ষেত্ৰত সেই প্ৰতিভাসমূহ ওলাই আহিবলৈ নোৱাৰে হয়তো আৰ্থিক সমস্যা থাকে এখন মঞ্চ নাথাকে মই আপোনাৰ ওচৰলৈ আহিম কিন্তু তাৰ প্ৰথমতে মই এখন প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰিল নহয় ৰিয়েল হিৰো পেৰা অলিম্পিকৰ ট্ৰেকৰ পৰা তামোল গছলৈ আত্মবিশ্বাস মনৰ দৃঢ়তাৰ প্ৰতীক তেওঁ নাম হেমাংগ শইকীয়া ঘৰ বিশ্বনাথৰ হাৱাজান চাওক কেনেদৰে এখন ভৰি নথকা স্বত্তেও তামোল গছকে ধৰি অন্যান্য গছত অনায়াসে বগাব পাৰে তেওঁ অকল গছতেই যে বগাব পাৰে তেনে নহয় 2019 চনৰ ফেব্ৰুৱাৰী মাহত সৰু সজাইত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকৰ 100 মিটাৰ দৌৰত প্ৰথম স্থান আৰু পাৱাৰ লিফটিঙত দ্বিতীয় স্থান পাইছিল এইজন হেমাংগ শইকীয়া 2020 চনত শাৰীৰিক অক্ষমতা আৰু দৰিদ্ৰতাক নেওচি হেমাংগ উত্তীৰ্ণ হৈছিল স্নাতক পৰীক্ষাত
জন্মগতভাৱে বাওঁ ভৰিখন নথকা স্বত্তেও কোনোমতে হাজিৰা কৰি দীৰ্ঘদিন ধৰি পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লৈ আহিছে এইজন যুৱকে। মোৰ নাম শ্ৰী হেমাংগ শইকীয়া। মই আপোনাৰ 2019 চনৰ ফেব্ৰুৱাৰী মাহত সৰুসজাই ষ্টেডিয়ামত আমাৰ পেৰা অলিম্পিক হৈছিলে। মই পেৰা অলিম্পিকত খেলিবলৈ গৈছিলোঁ। পেৰা অলিম্পিকত মই খেলিবলৈ গৈ 100 মিটাৰ দূৰত ফাৰ্ষ্ট হৈছোঁ আৰু পাৱাৰ লিফটিঙত মই ছেকেণ্ড হৈ মই বিজয় লাভ কৰিবলৈ সক্ষম হৈছোঁ। বহুত সৰুৰে পৰা ধৰক মই যেতিয়াবা জনা বুজা হৈছোঁ ঘৰখনৰ ধৰক চলাব মেলিবৰ কাৰণে মই ধৰক বহুত সৰুৰ পৰাই গছ মানুহৰ ঘৰত ডাল চাল কাটি পেলাই তেনেকৈ পইচা পাতি লৈ পেলাই ডাল কাটি পেলাই পইচা পাই পেলাই মই ঘৰখন চলাবলৈ সক্ষম হৈছোঁ। আৰু ধৰক কাৰোবাৰ ঘৰত হাজিৰা কৰাৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ কাম বন কৰাৰ পৰা ধৰি লৈ কাৰোবাৰ ঘৰত মাটি কটাৰ পৰা ধৰি লৈ সকলো কাম কৰি মই মোৰ ঘৰখন যেনে তেনে পোহপাল দি চলিবলৈ সক্ষম হৈছোঁ। মই BA পাছ কৰিছোঁ 2020 চনত আৰু মই আপোনাৰ কলাবাৰী কলেজৰ পৰা 2020 চনত BA পাছ কৰিছোঁ। মই চৰকাৰৰ পৰা এটাই পাব বিচাৰোঁ, ধৰক মই এতিয়া মোৰ নিজাববীয়াকৈ এটা ব্যৱসায় কৰি পেলাই ধৰক মোৰ ঘৰখন মই নিজেও স্বাৱলম্বী হ'ব লাগে আৰু মোৰ ঘৰখনকো মই নিজে পোহপাল দি নিজৰ ভৰিৰ ওপৰত থিয় হৈ মোৰ নিজৰ ঘৰখন পোহপাল দি চলাবৰ বাবে মোক চৰকাৰে যেন বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, মোক যেন সেইকণ সহায় কৰে। যি সময়ত টকিঅ'ত নিজৰ লগতে দেশৰ নাম উজ্বলাইছে অসম জীয়ৰীয়ে, সেই একে সময়তে এইসকল প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈয়ে চকুলো টুকিব লগা হৈছে। এনে খেলুৱৈক লৈ অনাগত দিনত চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়। গহপুৰৰ পৰা পৰাজ শইকীয়া ৰিপৰ্ট, ইছান নিউজ। মাত্ৰ এটা সাধাৰণ উদাহৰণ, অসমত এনেকুৱা হয়তো বিভিন্ন প্ৰতিভা আছে, বহুতো প্ৰতিভা আছে যি এনেদৰে হয়তো বিভিন্ন সমস্যাৰ কাৰণে আগবাঢ়িব পৰা নাই, সা সুবিধা পোৱা নাই। মই প্ৰলাশজ্যোতি বৰুৱা আপোনাক সুধিব বিচাৰিছোঁ যে এই যে প্ৰতিভাসমূহ এনেদৰে যেনেকৈ গাঁৱতে থাকি গাঁৱতে হয়তো হেৰাই গৈছে, এই প্ৰতিভাসমূহ বিকাশৰ বাবে কৰণীয় কি হোৱা উচিত বুলি ভাবে আপুনি? প্ৰথম হৈছে আমাৰ ক্ৰীড়া সংগঠক তেনেকুৱা থকাটো কম বাধ্যতামূলক হ'ব লাগে। যেনেকৈ এখন চাওক, স্কুল এখনত বিদ্যালয় এখনত আপোনাৰ ক্ৰীড়া শিক্ষাটো থকাটো প্ৰয়োজনীয়তা, তেনেকৈ আমাৰ অঞ্চল বা এটা অঞ্চল এটাত ক্ৰীড়াৰ এই সজাগতা থকাটো বহুত প্ৰয়োজনীয়। হয়, যেতিয়ালৈকে ক্ৰীড়াৰ সজাগতাটো নাহিব হয়, তেতিয়ালৈকে আমি কিছুমান কামত উন্নতি কৰিব নোৱাৰিম। হয়, প্ৰথম হৈছে এখন স্কুলত যেনেকৈ বহু সুখ্যাতিৰে পাছ কৰাৰ পিছত স্কুলখনৰ নাম উজ্বলি উঠে, তেনেকৈ এটা অঞ্চলত সেই ল'ৰাজনক চিনি পায়। কিন্তু সেই আজি যেনেকৈ আমাৰ লাভলিনে যেনেকৈ আজি আনি মেডেল কঢ়িয়াই অনাৰ পৰা অসমখন আমাৰ আজি উজ্বলাই তুলিলে, তেনেকৈ এটা সৰু অঞ্চলতো সেইটো কাম কৰিবৰ কাৰণে প্ৰথম আমাক হ'ব লাগিব কি, আমাৰ সংগঠন আৰু সংগঠকসকল সচেতন হ'ব লাগিব। নিশ্চয় সচেতন নহ'লে কি হ'ব, আমি নাজানো কোনে কি ক'ত কৰি আছে। যিহেতু ছাবজেক্টটো আমাৰ ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ ছাবজেক্টটো যেতিয়া বিদ্যালয়বিলাকত আমাৰ অন্তৰ্ভুক্তিকৰণ কৰা নাই, আবেলি সময়ত বা ৰাতিপুৱা সময়ত যেতিয়া গাঁৱৰ ল'ৰা ছোৱালীসকলে এখন খেলপথাৰত গৈ নিজে নিজে খেলেগৈ, নিজস্বৰ টেকনিকত খেলে, তেওঁলোকে যি খেলে, ফুটবলটোৱে খেলক বা এথলেটিক্সে খেলক, নিজে নিজে মতে খেলি থাকে, তেওঁলোকক চকু দিয়াটো এই সমাজ মানে ক্ৰীড়াৰ সংগঠক বা ক্ৰীড়াৰ সচেতন যিবিলাক নাগৰিক থাকে তেওঁলোকৰ আগত চকুত পৰে। চকুত পৰাৰ পিছত তেওঁলোকৰ হয় যে এই ল'ৰাটোৱে এইটো ভাল কাম কৰিছে। আৰু তাৰ পৰা সেইজনৰ পৰাই যদি আমাৰ স্কুল কলেজবিলাকত যদি এইটো বাধ্যতামূলক এটা ছাবজেক্ট হৈ থাকিলে হয়, এই বিষয়টি আমাৰ শিক্ষা ক্ষেত্ৰতে হওক বা আমাৰ ক্ৰীড়া ক্ষেত্ৰতে হওক, আমি বহুতখিনি আগুৱাই যাব পাৰোঁ। সংগঠকসকলে যদি সেইখিনি কাম কৰে, এই সংগঠকসকলে কাম কৰিবলৈ হ'লে আমাক ছাপোৰ্ট এটা পাব লাগিব। কাৰ পৰা পাব লাগিব? সমাজখনৰ পৰা। সমাজখনে ছাপোৰ্ট কাৰ পৰা পাব? আমাৰ চৰকাৰখনৰ পৰা। আৰু চৰকাৰখনে যদি আমাক সেই সহায় কৰিবলৈ আগবাঢ়ি আহে, তেতিয়া দেখিব যে আমাৰ গ্ৰামাঞ্চলত বা প্ৰত্যেকটো দৌল সংগঠন ক্ৰীড়া সংগঠকসকলে প্ৰত্যেকটো কাম পদে পদে কৰি যাবৰ কাৰণে মানে উন্নতি শিখৰত। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, হেমাংগ শইকীয়া আমি দেখা পালোঁ। চ' এই বস্তুটো ফিজিকেল এডুকেশ্যন যিটো শাৰীৰিক শিক্ষা যিটো পাঠ্যক্ৰম আছে, পাঠ্যক্ৰমত এটা টপিক থাকে CWSN, চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। তেওঁ যিহেতু তেখেতৰ সেইটো পাৰ্টৰে অন্তৰ্ভুক্ত আৰু তেওঁলোকৰ কাৰণে সেই পাঠ্যক্ৰমত চেপ্টাৰ আছে। আৰু যদি ফিজিকেল এডুকেশ্যন ছাবজেক্টটো যদি সঁচাকৈ স্কুলবিলাকত দিয়ে, এই বস্তুখিনি বুজি পাব যিসকল চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, তেওঁলোকে পঢ়িব পাৰিব, তেওঁলোকে বুজি পাব, তেওঁলোকেও জানিব পাৰিব যে পেৰা অলিম্পিক নামৰ এটা গেমছো হয়, যিটো অলিম্পিকৰ পাছতে এতিয়া টকিঅ'ত হ'ব গৈ আছে 24 তাৰিখৰ পৰা। চ' পেৰা অলিম্পিক্সৰ কাৰণে কেনেধৰণে প্ৰিপেৰেশ্যন ল'ব লাগিব সেইখিনি কথা স্কুলতে তেওঁ নিজে পঢ়ি শুনিও জানিব পাৰিব আৰু লগতে ক্ৰীড়া শিক্ষকজনৰ পৰাও বহুতখিনি গাইড পাব। চ' সেই বস্তুখিনিৰ কাৰণে আমাৰ শিক্ষা
শিক্ষা ব্যৱস্থাত এই ক্ৰীড়া শিক্ষাটো বহুত জৰুৰী হৈ পৰিছে। হয়, মই এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু শিক্ষাৰ কথা কোৱা হৈছে, এই যিটো শাৰীৰিক শিক্ষা ইয়াক এটা মাত্ৰ এটা বিষয় হিচাপে নথৈ বা এঘণ্টীয়া এটা ক্লাছ হিচাপে নথৈ ইয়াক এটা সম্পূৰ্ণ পাঠ্যক্ৰম হিচাপে ইয়াক আমাৰ অসমত আৰম্ভ কৰিব পাৰি নে নোৱাৰি, বা যদি পাৰে বা কেনেকুৱা কি সুবিধা হ'ব বা ইয়াৰ লাভ কি হ'ব, এই বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো চাওক, পাঠ্যক্ৰমটো নিশ্চয় পাৰি। চাওক, এতিয়া ক্লাছ যদিও একদম সৰুৰ পৰাই ক্লাছ 1ৰ পৰা কথাটো কৈছে 12লৈকে যদি ছাবজেক্টটো এটা বাধ্যতামূলক ছাবজেক্ট থাকে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ই এটা প্ৰফেচনেল কৰ্চলৈও উন্নীত হ'ব পাৰে। কাৰণ আফটাৰ হায়াৰ ছেকেণ্ডেৰী পাছত কেৰিয়াৰৰ কাৰণে যথেষ্ট ফিজিকেল এডুকেশ্যনৰ অপশ্যনছ আছে। ফিজিকেল এডুকেশ্যনত এনেকুৱা অপশ্যনছ আছে কেৰিয়াৰবিলাক, সেইবিলাক এই শিক্ষাটো নজনাৰ কাৰণে আজি বহুতখিনিয়ে এই কেৰিয়াৰৰ লগত জড়িত হ'ব পৰা নাই। চাপ'জ আজি আমি ইয়াতে বহি আছোঁ, আপুনি আমাৰ সৈতে একেলগে আলোচনা কৰি আছে, তাৰে এটা পাৰ্ট হ'ব পাৰে আপোনালোকৰ ইয়াৰ জৰিয়তে মই জনাব বিচাৰোঁ স্পৰ্টছ জাৰ্নেলিজম এটা ভাল কেৰিয়াৰ। আৰু সেইটোৰ কাৰণে যদি ফিজিকেল এডুকেশ্যন কৰ্চটো যদি প্ৰফেচনেল কৰ্চটো তেওঁ কমপ্লিট কৰে, অকল স্পৰ্টছ জাৰ্নেলিজমেই নহয়, তাৰ লগতে এজন টিচাৰ, এজন প্ৰশিক্ষক, এজন চৰকাৰী উচ্চ পদস্থ বিষয়া, স্পৰ্টছৰ লগত জড়িত ক্ৰীড়া সংগঠক হ'ব পাৰিব। তাৰপিছত স্পৰ্টছ মেনেজমেণ্ট কৰিব পাৰিব, যিবিলাক আন্তঃগাঁথনি এতিয়া নিৰ্মাণ হ'ব তাৰ কাৰণে স্পৰ্টছ মেনেজমেণ্টৰ বহুত দৰকাৰ হয়। আৰু লগতে স্পৰ্টছ মেডিচিনিষ্ট, ফিজিঅ'থেৰাপিষ্ট, স্পৰ্টছ নিউট্ৰিচনিষ্ট, স্পৰ্টছ ফটোগ্ৰাফী, চ' এই বস্তুবিলাক সামৰি আছে। এইবিলাকক লৈ এটা ধুনীয়া প্ৰফেচনেল কৰ্চ আফটাৰ HS কলেজবিলাকক ইণ্ট্ৰডিউচ কৰিব পাৰে। চ' এইটো এটা বহুত ডাঙৰ এটা প্লেটফৰ্ম আমাৰ আছে। অনাগত ভৱিষ্যত দিনত মই ভাবিছোঁ চৰকাৰখন যিহেতু আমি দেখা পাইছোঁ বহুত ডেডিকেটেড যিকোনো এটা নতুন আধুনিকীকৰণৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটো এই আধুনিকীকৰণত আনি আৰু এই ক্ৰীড়া ব্যৱস্থাটো যাতে এটা প্ৰফেচনেল মাধ্যমলৈ লৈ যাব পাৰে, ল'ৰাসকল আমাৰ যিখিনি ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকেও যাতে আফটাৰ HS এটা প্ৰফেচনেল কেৰিয়াৰ হিচাপে স্পৰ্টছ আৰু ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছটো এটা প্ৰফেচনেল হিচাপে যাতে কেৰিয়াৰ হিচাপে ল'ব পাৰে, এই ব্যৱস্থাখিনি সম্ভৱ হ'ব বুলি মই আশা কৰোঁ। নিশ্চয়। মই ডক্টৰ কুলেন দাস, মই আপোনাৰ পৰা, আপুনি যিহেতু এগৰাকী শিক্ষক হিচাপে আপুনি সেই দৃষ্টিকোণৰ পৰা যদি চাই, আপুনি অভিভাৱকসকলক কি আহ্বান জনাব বিচাৰিব? এটা কথাই মই ক'ব বিচাৰোঁ তেওঁলোকক, প্ৰত্যেকে আজিকালি প্ৰায়খিনি অভিভাৱকে ডক্টৰ ইঞ্জিনিয়াৰ কৰিব বিচাৰে, কিন্তু ক্ৰীড়াৰ যে এটা বিষয়, ক্ৰীড়াৰ যে এটা প্ৰফেশ্যন, এই প্ৰফেশ্যনৰ পৰা আমি বহুত আগুৱাই যাব পাৰে। ধৰক আজিকালি ধৰক ফিজিকেল এডুকেশ্যনটো এনেকুৱা এটা বিষয়, ইয়াত বহুতকেইটা বিষয় সামৰি আছে। ধৰক আমাৰ এই ইতিমধ্যে ভৰালী ডাঙৰে কৈ দিছে যে এনেকুৱা বিষয়ত যদি তেওঁ প্ৰফেশ্যন হিচাপে লয়, তেওঁ চাকৰিৰ ক্ষেত্ৰত বহুত সুবিধা হয়। আৰু এনেকুৱা নহয়, ইয়াতে কলা, কমাৰ্চ, বাণিজ্য আৰু বিজ্ঞান গোটেইকেইটা দিশেই সামৰি আছে স্পৰ্টছ এডুকেশ্যন, স্পৰ্টছ ফিজিকেল এডুকেশ্যনটোত, হয়নে ছাৰ? হয়, মই ভাবোঁ সেইটো গোটেইখিনি বিষয়ে সামৰি এই বিষয়টো হৈছে। আমাৰ কটন ইউনিভাৰ্চিটিত এটা নতুনকৈ এটা কৰ্চ খুলিছে, PG ডেভেলপমেণ্ট যোগা। এইকাৰণে কৰিব বিচাৰিছে আমাৰ VC ছাৰে, খুব ইণ্টাৰেষ্টিং কৰ্চটো আমাৰ নতুনকৈ আৰম্ভ কৰিব অক্টোবৰৰ পৰা। এতিয়া পেণ্ডামিক চিটুৱেশ্যনত আমাৰ COVID-19ত মানুহৰ ফিজিকেল ফিটনেছৰ প্ৰতি ইমান ইম্পৰ্টেণ্ট হৈছে, যোগাটো ইমান ইম্পৰ্টেণ্ট হৈছে, সেইকাৰণে ছাৰে আমাৰ এই কৰ্চটো আৰম্ভ কৰিছে যাতে আমাৰ ল'ৰা ছোৱালী শিকিব পাৰে, শিকি গৈ পেলাই যেতিয়া তেওঁলোকে নিজৰ অনুষ্ঠানত কিছুমান জইন কৰি বা চাকৰি কৰি বা ক'ৰবাত তেওঁ নিজাকৈ চেণ্টাৰ খুলিও আমাৰ মানুহখিনি ফিজিকেলি ফিট কৰিব পাৰিব। হয়, মই মৃগাংক আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি যদি আমি লাভলীনালৈ চাওঁ, লাভলীনাই মেডেলটো জিকাৰ পাছতহে চৰ্চা লাভ কৰিছে, বা মেডেলটো জিকাৰ পাছতহে তেওঁ ঘৰৰ আগৰ ৰাস্তাটো পকী হৈছে। আমি যদি হিমা দাসৰ প্ৰসংগটো চাওঁ, একেই কথা। কিন্তু পদক বিজয়ী লাভলীনা হোৱালৈকে তাৰ আগৰ যিখিনি কষ্ট, সেইখিনি সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত হৈছে। তাত চৰকাৰী যিটো পৃষ্ঠপোষকতা পাব লাগিছিলে বা সামাজিক যিটো পৃষ্ঠপোষকতা পাব লাগিছিলে, সেইখিনিৰ অভাৱ পৰিলক্ষিত হৈছিলে। এই বিষয়ে আপুনি কি ক'ব? হয়, এইখিনিত মানে এতিয়া কথাটো হ'ল, মানে বোকাতহে যেনেকৈ পদুম ফুলে, ঠিক তেনেদৰে মানে ভাল এটা প্ৰতিভাও, মানে মই নকওঁ যে মানে চহৰ অঞ্চলৰ পৰা নাহে, কিন্তু গাঁও অঞ্চলৰ পৰা প্ৰতিভাখিনি বেছিকৈ আহে। গাঁও অঞ্চলৰ প্ৰতিভাটো, সুপ্ত প্ৰতিভাটো কেনেকৈ আমাৰ চকুত পৰিব, কেনেকৈ আমাৰ দৃষ্টিত পৰিব? আজি ধৰক মানে লাভলীনাই যিখিনি সুবিধা পোৱা নাই, তাৰ কাৰণে বা তেনেকুৱা আৰু হাজাৰজনী লাভলীনা হয়তো আজিও অসমত আছে, কিন্তু আমাৰ চকুত পৰা নাই বা চৰকাৰখনৰ চকুত পৰা নাই। চৰকাৰখনৰ চকুত তেতিয়াহে পৰিব, তাৰ কাৰণে যিখিনি আমাৰ মানে ক্ৰীড়া সংগঠক বা ক্ৰীড়া সাংবাদিক সকলোৰে সহায়ৰ প্ৰয়োজন হ'ব। আৰু তাতোতকৈ ডাঙৰ কথা, অলপ আগতে আমি এতিয়া যিটো আলোচনা কৰি আছোঁ যে এজন শাৰীৰিক শিক্ষা বা ক্ৰীড়া শিক্ষকক যদি নিযুক্তি দিয়া যায়,
তেওঁৰ সম্পূৰ্ণ দায়িত্ব থাকিব তেওঁৰ অঞ্চলটোত বা তেওঁ পঢ়ি থকা বিদ্যালয়খনত মানে ছোৱালীজনী বা ল'ৰাটো মানে বা খেলুৱৈজন তেওঁ কি অসুবিধাত আছে বা তেওঁ সহায় কৰি পেলাই চৰকাৰক দৃষ্টিগোচৰ কৰাটো তেওঁৰ দায়িত্ব থাকিব। গতিকে মই ভাবোঁ এজন ক্ৰীড়া শিক্ষকক বা এজন শাৰীৰিক শিক্ষাৰে শিক্ষিত শিক্ষকক যদি নিয়োগ কৰে তে অনাগত দিনত চাগে এনেকুৱাখিনি মানে অভাৱৰ সন্মুখীন নহ'ব বা চৰকাৰী পক্ষক কথাটো ক'বলৈ পাৰিব মানে এজন শিক্ষকে। গতিকে এতিয়া ধৰক মানে বস্তুটো কি হৈছে প্ৰতিভাবিলাক এটা চুকতে পৰিৰোৱা নিচিনা হৈছে। প্ৰতিভাখিনি উলিয়াই আনিবৰ কাৰণে সেই যিখিনি আমাৰ ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাখিনি আমাৰ অভাৱ পৰিলক্ষিত হৈছে। আৰু এটা কথা এইখিনিতে মানে যদি আমি পুৰণি সভ্যতা চাবলৈ যাওঁ আগৰ দিনত ৰজা মহাৰজাৰ দিনত কি হৈছিলে প্ৰথম শাৰীৰিক শিক্ষাৰে শিক্ষিত কৰিছিল তাৰ শাৰীৰিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰি তুলিছিল তাৰ পিছতহে শিক্ষা আছিল কিন্তু বেদ শিক্ষা। কিন্তু আজি যদি চাবলৈ যোৱা যায় সেই শিক্ষাটোক আমি কিন্তু ভাৰতবৰ্ষই বা অসমে বিশেষকৈ আমি সেই শিক্ষাটো গ্ৰহণ কৰিব পৰা নাই যিটো নেকি ওচৰ চুবুৰীয়া ৰাজ্যই গ্ৰহণ কৰিছে। কিন্তু আগৰ দিনত মোগলে গোটেই ভাৰত ৰাজত্ব কৰিলে কিন্তু অসম ৰাজত্ব কৰিব নোৱাৰিলে। সেই মানে ইমান এটা তেনেকুৱা এখন ৰাজ্যৰ পৰা আমি বিলং কৰোঁ যিখন ৰাজ্য মোগলে মানে দমন কৰিব নোৱাৰিলে তৎসত্বেও আজি আমি অলিম্পিকত আৰু হাজাৰজনী লাভলীনাৰ সৃষ্টি কৰিব পৰা নাই। তাৰ মূলতে হৈছে মানে এই শিক্ষাখণ্ডৰ এই উন্নতিকৰণটো যদি কৰা হয় তে অনাগত দিনত নিশ্চয়কৈ পাৰিব। আৰু এজন শাৰীৰিক নিৰ্দেশকে বা এজন শাৰীৰিক শিক্ষকে এজন শাৰীৰিক ডিগ্ৰীধাৰীয়ে ডিগ্ৰীত 3 বছৰ আৰু BPEd মানে যিটো মানে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন সেইটো আগতে এবছৰীয়া আছিল এতিয়া 2 বছৰীয়া হ'ল। টোটেল BPEৰ পিছত যদি কৰা হয় তেনেহ'লে 5 বছৰ আৰু মাষ্টাৰ ডিগ্ৰী যদি কৰে আৰু 2 বছৰ টোটেল আপোনাৰ 7 বছৰত সম্পূৰ্ণ অলিম্পিক ৰিকগনাইজ 33টা গেমছৰ 33টা গেমছৰ বেছিক নলেজ জনাৰ উপৰিও এই গোটেই 7 বছৰত তেওঁলোকৰ য়োগাৰ সম্পূৰ্ণ নলেজ থাকে। আৰু মই সেইটো ক্ষেত্ৰত আমি দৃঢ় বিশ্বাসী যে শাৰীৰিক শিক্ষাক বা ক্ৰীড়া শিক্ষাক বাধ্যতামূলক কৰিলে মানে এইটো নহয় যে অকল প্লেয়াৰে মানে সৃষ্টি হ'ব লগতে অসমখন মানে সুস্থ সবল হয় সমাজখন সুস্থ সবল হয় সমাজত সেই সচেতনতাটো বৃদ্ধি পাব নিশ্চয়কৈ। সচেতনতাৰ কথা আহোঁতে মই নয়নজ্যোতি দাস মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যে আজি লাভলীনাই এটা মেডেল পাইছে বা কালি হিমা দাসে পাইছিলে বা কাইলৈ এই যে পোৱাৰ সময়ত যিটো চৰ্চা চলি থাকে লাহে লাহে সেই চৰ্চাটো আঁতৰি যায় সংবাদ মাধ্যমৰ পৰা আঁতৰি যায় মানুহৰ মুখৰ পৰা আঁতৰি যায় আৰু তাৰ পাছত কথাটো লাহেকৈ তল পৰি যায়। এই যিটো চৰ্চাটো যে চলি আছে সেই চৰ্চাটোৰ সমান্তৰালকৈ এই যিটো সচেতনতাটো এইটো আগবঢ়াই নিবৰ বাবে আমাৰ এজন নামী নাগৰিক হিচাপে আমাৰ কৰণীয় কি হোৱা আছে? আমাৰ কৰণীয় এইটোৱে যে আমি শিক্ষাক গুৰুত্ব দিব লাগিব। আমি শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ আমি ধৰ আমি কোনো এটা বিশেষ ছাবজেক্ট এটাৰ বিষয়ে আমি যেনেকৈ জানো মেথছটো কি বস্তু ছায়েন্সটো কি ছাবজেক্ট এনেকৈ ফিজিকেল এডুকেশ্যনটো যে এটা অতি গুৰুত্বপূৰ্ণ ছাবজেক্ট সেই বস্তুটো আমি জানিব লাগিব। তেনেকৈ যদি আমি সকলো যদি এই বিষয়ে যদি আমাৰ জ্ঞান থাকে অলপ হ'লেও যদি আমি জ্ঞান আহৰণ কৰিব পাৰোঁ স্পৰ্টছৰ প্ৰতি তেতিয়াহ'লে মই ভাবোঁ এই যিবিলাক আমাৰ এতিয়া লাভলীনা বৰগোহাঁই আৰু আপোনাৰ হিমা দাস তাৰপিছত যেতিয়া হিমা দাস বা লাভলীনা যেতিয়া মেডেল লৈ আহিছিল তেতিয়া আমি সকলোবিলাকে কি হৈছিল আমি সিহঁতৰ পিছত দৌৰিছিলোঁ। কিন্তু আমি এইটো ভবা নাছিলোঁ যে লাভলীনা আৰু হিমাৰ নিচিনা আৰু বহুত প্ৰতিভা আমাৰ গাঁৱৰ চুকে কোণে পৰি আছে। গতিকে আমি যিহেতুকে সিহঁতে এটা নিজস্ব প্লেটফৰ্ম এটা পাই গৈছে সিহঁতক নিজস্ব প্লেটফৰ্মৰ আকৌ অলপ সহায় কৰি আমি যিবিলাক আমাৰ গাঁৱৰ চুকে কোণে পৰি আছে সিহঁতক সহায় কৰিবলৈ যদি আমি আগবাঢ়ি যাওঁ নিশ্চয়কৈ এই বস্তুটো এনেকৈ শুই নপৰিব। মই আৰু লগতে এটা কৰিছোঁ যিহেতু আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে এটা পৰিৱেশ সৃষ্টি হয় হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট পৰিৱেশ তেনেকৈ যেতিয়া আমাৰ অসম অলিম্পিক বুলি এটা অনুষ্ঠান আমি প্ৰতি বছৰে অসম অলিম্পিক এছ'চিয়েশ্যনে পাতে চ' সেই অনুষ্ঠানবোৰত যিসকলে পদক বিজয়ী আৰু জিলা ভিত্তিত যি পৰ্যায়ত আমাৰ কম্পিটিশ্যনবিলাক হয় তেওঁলোকৰ পদক বিজয়ী তেওঁলোকক লৈ যদি এটা চৰ্চা হয় এটা ৰিজাল্ট তেওঁ আমুকত জিলা পৰ্যায়ত ভাল কৰিছে ৰাজ্য পৰ্যায়ত এটা সময়ে প্ৰতি বছৰে যদি এই বস্তুটো মিডিয়াৰ জগতত আহি থাকে
আৰু পেপাৰে পত্ৰ লিখি থাকে ক্ৰীড়া সংগঠনৰ কথা ক'লেকে তেওঁলোকক যদি সম্বৰ্ধনা জনাই থাকে তেওঁলোক এটা মটিভেশ্যন হ'ব আৰ্থিকভাৱে কিবা এটা যদি তেওঁলোকৰ ঘৰখনক সহায় কৰে পদক বিজয় অকল এনেকুৱা নহয় যে ইণ্টাৰনেশ্যনেল লেভেলত পদক বিজয়ী হোৱাৰ কাৰণে তেওঁক আৰ্থিকভাৱে সহায় কৰিব ডিষ্ট্ৰিক্ট লেভেলতো কৰিব পাৰে নেশ্যনেল লেভেলতো পাৰে ষ্টেট লেভেলতো পাৰে চ' সেই বস্তুখিনি এৱাৰনেছ সেই এৱাৰনেছটো যদি প্ৰতি বছৰে আমি বাৰ্ষিকভাৱে কৰিব পাৰোঁ তেতিয়া মোৰ মতে শুই নপৰিব যিটো আপুনি কথা প্ৰসংগ আনিছে সেই প্ৰসংগত পলাশজ্যোতি বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ কিছু বছৰ পূৰ্বে আজিৰ পৰা কেইবা বছৰ পূৰ্বে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ছাত্ৰ ছাত্ৰীসকলক লৈ এটা এথলিট মিট পাতিছিলে লাহে লাহে সেই বস্তুটো নাইকিয়া হৈ গ'ল কেন্দ্ৰীয় চৰকাৰেও খেলো ইণ্ডিয়া গেম আৰম্ভ কৰিলে কিন্তু খেলো ইণ্ডিয়াৰ ফলাফল কি হৈছে সেয়া পাছত পৰিলক্ষিত হ'ব এই যে সৰুৰ কালৰ পৰা ছাত্ৰ ছাত্ৰীৰ মনত এটা ক্ৰীড়াৰ পৰিৱেশ গঢ় দিবৰ বাবে এটা প্ৰতিযোগিতামূলক পৰিৱেশ গঢ় দিবৰ বাবে তেনেধৰণৰ খেলৰ বৰ্তমান বা এটা প্ৰতিযোগিতাৰ বৰ্তমান সময়ত প্ৰয়োজন আছেনে আছে প্ৰয়োজন চাওক এই যিটো আপুনি খেলৰ কথা ক'লে এথলেটিক্স মিটটোৰ কথা ক'লে সেই এথলেটিক্স মিটটো এতিয়া বৰ্তমান সময়ত অসমত নাই স্কুল গেমছ যিটো স্কুল গেমছ অসমত নাই ইয়াৰ মূলতে চাওক এইটো হৈছে চৰকাৰী পক্ষভাৱে এই গেমছটো নাইকিয়া কি কাৰণে হ'ল প্ৰথমতে আমি চাব লাগিব যে স্কুলবিলাকত যেতিয়া এই গেমছটোৰ কাৰণে আমি যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ আমি যেতিয়া খেলিবলৈ আমি আৰম্ভ কৰিছিলোঁ তেতিয়া কি হয় প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনত এটাই থাকে যে আমি এটা ভাল এটা পদক আনিম যে আমাৰ পদক অনাৰ লগে লগে ডিষ্ট্ৰিক্ট ৱাইজত কি হয় ওচৰৰ স্কুলকেইখনৰ মাজত প্ৰথমতে আপোনাৰ ব্লক ৱাইজত কম্পিটিশ্যনটো হয় যেতিয়া ব্লক ৱাইজত যেতিয়া কম্পিটিশ্যনটো হয় প্ৰথমতে ব্লক ৱাইজত যেতিয়া কম্পিটিশ্যন হৈ পিনি ইণ্টাৰ ব্লকলৈ আমি চিলেকশ্যন পাওঁ যিসকলে পাইছিলে সেইসকলে পোৱাৰ পাছত যিটো আমাৰ উদ্যমেৰে আমি খেলিবলৈ গৈছিলোঁ উদ্যমেৰে আমি ফূৰ্তি আছিলে আনন্দ লাগিছিলে সেইটো বৰ্তমান অৱস্থাত নাই বৰ্তমান অৱস্থাত এটা কথাই কি হৈ গৈছে কেৰিয়াৰ আলম লৈ পিনি আমি একাডেমিক সেশনটোৰ আলম লৈ নম্বৰ কেন্দ্ৰিক হৈ গৈছে আমি অকল পাৰ্চেণ্টেজ কেন্দ্ৰিক নম্বৰ কেন্দ্ৰিক হৈ যোৱাৰ কাৰণে এই খেলৰ সেই যিখিনি আকৰ্ষণীয় যিটো আমাৰ চকুত লগা যিখিনি আমাৰ ক্ৰীড়াসুলভ মনোভাৱ সেই মনোভাৱখিনি আমাৰ নাইকিয়া হৈ লগতে আৰু আজিকালি দেখা যায় ভিডিঅ' গেমছ যিটো মোবাইলৰ এটা যুগ আহিছে ঘৰৰ ভিতৰত আবদ্ধ হৈছে ভিডিঅ' গেমৰ মাজতে তেওঁলোকৰ আনন্দখিনি তাতে সামৰি দিছে খেলপথাৰ আনন্দ পাহৰি গৈছে হয় অৰ্থাৎ অভিভাৱকেও ল'ৰা ছোৱালীক বাহিৰলৈ আচলতে উলিয়াই পঠিয়াব লাগিব ল'ৰা ছোৱালী সৰুৰ পৰাই সেই মুকলিমূৰীয়াকৈ এটা পৰিৱেশ হয়তো গঢ় দিব একেবাৰে পৰিৱেশটো লাগিব কেনেকৈ চাওক প্ৰথম কথাটো হ'ল এই পেণ্ডেমিক টাইমত আমি সকলোৱে জানো যে আমাক ফিজিকেল ফিটনেছ লাগে আমাক কি কৰিব লাগে আমি ইমিউনিটি বিল্ড কৰিবৰ কাৰণে আমাক ফিজিকেল ফিটনেছ লাগে অলপ আগতে আলোচনা কৰিছিল ফিজিকেল ফিটনেছ আমি আৰু ইমিউনিটি বিল্ড কৰিবৰ কাৰণে জানো কিন্তু আমি একচুৱেল প্ৰচেছ কোনটো হ'ব এক্সাৰচাইজ কৰিলে নহয় এজ ৱাইজ আপোনাৰ একচুৱেল প্ৰচেছ মানে আপোনাৰ এক্সাৰচাইজৰ প্ৰচেছবিলাক বেলেগ হ'ব প্ৰচিডিঅ'ৰবিলাক বেলেগ হ'ব এজ কেটেগৰী যদি আমি ভাগ কৰি পিনি চাওঁ যেন এজন বয়সস্থ মানুহে কোনটো এক্সাৰচাইজ কৰিলে তেওঁ ইমিউনিটি বিল্ড হ'ব তেওঁ মেইনটেইন কৰিব পাৰিব তেওঁ কি কৰিব পাৰে কিন্তু সেইটোৱে লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বেলেগকৈ আমি কৰিব পাৰোঁ সেইখিনি আমি এই কথাখিনি আমি তাৰ পৰা আমি সুদৃশ্য হ'ব পাৰোঁ মানে হয় নিশ্চয় মৃগাংক এটা অলিম্পিক পদক এটা অসমৰ এটা প্ৰথমটো অলিম্পিক পদক এই অলিম্পিক পদকটোৱে যিটো আশা জগাই তুলিছে হাজাৰজনৰ মনত হয়তো উদ্যম বঢ়াই তুলিব বা হয়তো অভিভাৱকসকলেও কথাবিলাক অলপ বেলেগ দৃষ্টিৰে হয়তো এতিয়াৰে পৰা চাবলৈ আৰম্ভ কৰিব কিন্তু তাৰ বাবে এটা পৃষ্ঠপোষকতা লাগিব এই বিষয়ে আপুনি কি ক'ব বিচাৰে হয় নিশ্চয়কৈ খুব ধুনীয়া প্ৰশ্ন বৰ্তমান আজি ৩-৪ বছৰমানৰ পৰা যিটো মানে ক্ৰীড়াৰ প্ৰতি মানুহৰ যিটো মানে মনোভাৱ আগতকৈ বহুতো উন্নত আৰু এতিয়া ধৰক চৰকাৰে ধৰক হিমা দাসকে হওক বা আমাৰ লাভলীনাকে হওক যেনেকৈ ধৰক মানে তেওঁক সন্মান জনাইছে তাক সেইখিনিকে দেখি আমাৰ মানে অভিভাৱকসকলে ভাবিছে যে অকল মানে কেৰিয়াৰটো মানে ডাক্তৰ ইঞ্জিনিয়াৰতে সীমাবদ্ধ নহয় যদিহে বিচৰা যায় এজন ভাল খেলুৱৈ কৰি মানে হেৰি কৰিব পৰা যাব ধৰক মানে অনাগত দিনত সেইটোকে কেৰিয়াৰ হিচাপে কৰিব পৰা যাব মানে স্পৰ্টছটো গতিকে এই ক্ষেত্ৰত মানে পৃষ্ঠপোষকতা কৰিব লগা হ'লে আমাৰ মানে চৰকাৰী পক্ষই কিছু পৃষ্ঠপোষকতা কৰিব লাগিব আৰু মই যিখিনি আগতে ক'লোঁ ধৰক মানে যে মানে আন্তঃগাঁথনিটো উন্নতিকৰণ কৰিব লাগিব আৰু আজিৰ মই ভাবোঁ হয়তো চাগে এই টক শ্ব'টো বা আজিৰ এই আলোচনাটোৱে চাগে সৰ্বপ্ৰথম আলোচনা হ'ব আৰু এই আলোচনাটোৰ যোগেদি চাগে হয়তো যদি এই কথাখিনি যদি চৰকাৰী পক্ষই শুনে বা তেওঁলোকেও যদি ভাবে হয় এইটো সঁচাকৈয়ে মানে গ্ৰহণযোগ্য হয় তেনেহ'লে অনাগত দিনত এই কামখিনি যদি হয়
এই আন্তঃগাঁথনিটো যদি উন্নতিকৰণ হয় তে অনাগত দিনত কিন্তু অসম ক্ৰীড়াৰ ৰাজধানী হোৱাৰ পৰা বেছি দূৰত নাথাকিব আৰু 10জনী 12জনী নহয় 100জনী হিমা লাভলীনাৰ সৃষ্টি হ'ব নিশ্চয় আমি যদি দেখিছোঁ আমি আন্তঃগাঁথনিৰ কথা কৈ আছোঁ কিন্তু অৰ্থাৎ সম্পূৰ্ণ পদ্ধতিগত এটা পৰিৱৰ্তন লাগিব গোটেই ব্যৱস্থাটোতে হয় 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 মানে এতিয়া এটা বস্তু চাওক ধৰক আমি কথা এটা কওঁ নহয় মানে সৰুতে বাঁহ এডাল আপোনাৰ বেকা কৰিবলৈ ভাল কিন্তু যেতিয়া বাঁহডাল বুঢ়া হৈ যায় বাঁহডাল বেকা কৰিলে ভাঙি যাব ঠিক তেনেধৰণে সৰুতে যদি এটা ল'ৰা ছোৱালীয়ে যদি মানে সৰুতে তাক যিটো শিকোৱা যাব এতিয়া আমি বিজ্ঞানসন্মতভাৱে যিটো শিকাম সেই বস্তুটো ক্ষমা কৰিব সেই বস্তুটো তেওঁ 10জনক সেই বাচ্চাটোৱে মানে ঘৰৰ ওচৰত থকা আৰু 10জন বাচ্চাই সেই বস্তুটো অনুকৰণ কৰিব আৰু তাৰ কাৰণে তেওঁলোকে বিজ্ঞানসন্মত থাকে বস্তুটো শিকি যাব যদিহে মানে এই বিষয়টো অন্তৰ্ভুক্ত হয় আৰু যদি নহয় তেনেহ'লে সৰুতে যদি ভুলকৈ শিকে ডাঙৰত সেই বস্তুটো শুদ্ধকৈ শিকাবলৈ বহুতেই মানে প্ৰব্লেমৰ সৃষ্টি হ'ব গতিকে আমি ভাবোঁ মানে প্ৰাথমিক পৰ্যায়ৰ পৰা এই বস্তুটো মানে তেওঁলোকে বিজ্ঞানসন্মতভাৱে আমাৰ চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানসন্মত ক্ৰিয়া বা শাৰীৰিক শিক্ষাটো পাওক আৰু অসম আগুৱাই যাওক হয় নয়নজ্যোতি দাস মই সুধিব বিচাৰোঁ যে আমি যদি বাহিৰৰ দেশসমূহলৈ চাওঁ বা বাহিৰৰ আমাৰ অসমৰ বাহিৰৰ ৰাজ্যকেইখনলৈ যদি চাওঁ তাতে শাৰীৰিক শিক্ষা এটা পাঠ্যক্ৰম বা এই বিষয়ে সম্পূৰ্ণ সজাগতামূলক বহুকেইখন ৰাজ্যত কাম হৈছে অসমত কিন্তু এই বিষয়ে হোৱা নাই আৰু বিদেশলৈ যদি চাওঁ বহুত সৰু কালৰ পৰাই এটা বিশেষ খেলৰ প্ৰতি বা অন্য এটা বিষয়ৰ প্ৰতি শিশুসকলক আগ্ৰহী কৰি তোলা হয় এই ক্ষেত্ৰত আমাৰ কৰণীয় কি হোৱা উচিত মই আগতেও কৈছোঁ যে এইখিনি কৰিব লাগিলে আমাৰ অভিভাৱকসকল সচেতন হ'ব লাগিব আমাৰ চৰকাৰ সচেতন হ'ব লাগিব আৰু চৰকাৰ সচেতন হ'লেহে আমি আগুৱাই যাব পাৰিম কাৰণ এতিয়া আমি গম পাওঁ যে অতি কেইদিনমান আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি স্পৰ্টছ ইউনিভাৰ্চিটি স্থাপন হৈছে কিন্তু তাত যিবিলাক ল'ৰা ছোৱালীয়ে তাত শিক্ষা গ্ৰহণ কৰি আছে কিন্তু চৰকাৰে এইটো কথা ভাবি চোৱা নাই যে তাত শিক্ষা গ্ৰহণ কৰিলেই নহ'ব যে সেই তাত শিক্ষা গ্ৰহণ কৰাৰ পিছত আমি সেই তাৰ ল'ৰা ছোৱালীখিনিক ক'ত ইমপ্লিমেণ্ট কৰিম আমি সেই ল'ৰা ছোৱালীখিনি তাৰ পৰা পাছটাত হৈ অহাৰ পিছত আমি ল'ৰা ছোৱালীখিনিক ক'ত সংস্থাপন দিম যিহেতুকে আমাৰ বৰ্তমান 5000ৰো অধিক শাৰীৰিক নিৰ্দেশক আমাৰ বাহিৰৰ পৰা পঢ়ি আহি আমাৰ অসমত প্ৰাইভেট স্কুল যিবিলাক আছে বিশেষকৈ গোটেই প্ৰাইভেট স্কুলবিলাকতহে কৰ্মৰত অৱস্থাত আছে গতিকে মই ভাবোঁ যদি চৰকাৰে এই দিশত অকণমান চাই চকু দিয়ে তেতিয়াহ'লে এই দিশটো আগুৱাই যাব হয় নিশ্চয় পলাশজ্যোতি বৰুৱা যিহেতু আমি যদি চাওঁ আজি চৰকাৰেও হয়তো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে লাভলীনাৰ গৃহ ঠাইত অঞ্চলত এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব কিন্তু ঘূৰি পকি সমস্যাটো তাতে আহে এখন ষ্টেডিয়াম নিৰ্মাণ হ'ব আজি অসমৰ এগৰাকী খেলুৱৈ বা ভাৰতৰ এগৰাকী খেলুৱৈ প্ৰশিক্ষণ লোৱাৰ বাবে বিদেশলৈ যাবলগীয়া এটা পৰ্যায় হৈছে গতিকে সেই যিখিনি আমাৰ যিখিনি অভাৱ সেই অভাৱখিনি আমি দূৰ কৰিব লাগিব মুখ্যতঃ যিখিনি অভাৱ আছে নিশ্চয়কৈ দূৰ কৰিব লাগিব চাওক এই যিমানখিনি অলিম্পিক ৰিকগনাইজ যিমান গেম আছে সকলো গেমৰে বেছিক নলেজ আছে আমাৰ এই শাৰীৰিক শিক্ষাৰ পাছৰ যিমানখিনি আমাৰ শিক্ষাৰ্থীসকল আছে এটা বেছিক জ্ঞান আছে এটা মানে প্ৰাথমিক পৰ্যায়ৰ জ্ঞানখিনি আছে সেই প্ৰাথমিক পৰ্যায়ৰ জ্ঞানখিনি তেওঁলোকক দিয়াৰ পাছত আৰম্ভ কৰি লৈ পিনি আমি এজন ছাত্ৰ ছাত্ৰীক কেতিয়া খেলুৱৈলৈ ৰূপান্তৰ হয় সেইজন অকলে শাৰীৰিক শিক্ষাৰ শিক্ষিত যিমান যুৱক যুৱতী আছে তেওঁসকলে অনুগামী হয় এইখিনিতে ময়ো কথা এটা ক'ব খুজিছোঁ মানে যিটো কথা আপুনি ক'লে যে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ নামত এখন ষ্টেডিয়াম হেৰি কৰিব খুজিছে কিন্তু সেই বস্তুটো যদি আপুনি লাভলীনাক সোধে যে অসমৰ ক্ৰীড়া উন্নতিকৰণ কৰিবলৈ মানে কি কৰিব লাগিব যেটো নেকি আপোনালোকে অলপ আগতে দেখালে ধৰক লাভলীনাই কিন্তু ষ্টেডিয়াম বিচৰা নাই লাভলীনাই কি বিচাৰিছে যে ক্ৰীড়া বিষয়টো বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু লাভলীনাই ভালকে জানে লাভলীনাই সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰা কৈছে যে আৰু আমিও কৈছোঁ যে ষ্টেডিয়াম বা গেলেৰীয়ে খেলুৱৈ সৃষ্টি নকৰে সৃষ্টি কৰিব শিক্ষকেহে কিয়নো শিক্ষক অবিহনে শিক্ষা সম্পূৰ্ণ নহয় একচুৱেলি ষ্টেডিয়াম আৰু গেলাৰীও লাগে আৰু লগতে সেইখিনি পৰিচালনা কৰিবৰ কাৰণে সেইখিনি ভালকৈ ইউটিলাইজ হ'বৰ কাৰণে লগতে তাত কৰ্মৰত আমি বেছি দূৰলৈ নাযাওঁ আমি অসমৰ দৃষ্টিৰে যদি চাওঁ আজি হয়তো ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে নিৰ্মাণ কৰা বহুকেইখন ষ্টেডিয়াম আজি হয়তো বহু সময়ত অনাদৃত হৈ পৰিছে অকল খেলসমূহ অনুষ্ঠিত হয় সেইখিনি প্ৰপাৰ যেতিয়া ব্যৱহাৰ কেনেদৰে হ'ব তাত যেতিয়া প্ৰশিক্ষক থাকিব বা প্ৰশিক্ষাৰ্থী থাকিব গতিকে সেইখিনি দিশতো চৰকাৰে গুৰুত্ব দিয়া যথেষ্ট প্ৰয়োজন আছে
প্ৰয়োজন আছে চাওক আমাৰ এতিয়া ষ্টেডিয়ামখিনি আমাৰ যিমানখিনি এতিয়া পৰিৰক্ত অৱস্থাত বা ক'ৰবাত আধা বনোৱাকৈ এতিয়ালৈকে আছে তাত এতিয়া আমাৰ কি হয় ষ্টেডিয়ামত যাব লগা হোৱাৰ লগে লগে তাত এটা পাছ বনাব লাগে সেই পাছ বনোৱাৰ পাছতে তাত ল'ৰা ছোৱালী যদি আমি সম্পূৰ্ণভাৱে যাবলৈ দিওঁ তো আমি গোটেই জ্ঞানটো যদি সেই ল'ৰা ছোৱালীসকলক স্কুলতে যদি পাই যায় যে ষ্টেডিয়ামত আমি ট্ৰেকত আমি এনেকৈয়ে দৌৰিব লাগিব ফুটবল ফিল্ডখনত আমি দৌৰিবলৈ হ'লে আমি বুটযোৰ পিন্ধি দৌৰিব লাগিব বা শ্বুজ পিন্ধি দৌৰিব লাগিব আমি খালী ভৰিয়ে দৌৰিব লগা হ'লে ক'ত আমি দৌৰিব নোৱাৰোঁ আমি সেই জ্ঞানখিনি কৰিব পাব যদি আমি প্ৰাথমিক শিক্ষা বা প্ৰাথমিক অৱস্থাতে যদি আমি নাপাওঁ আমাৰ স্পৰ্টছ ইকুইপমেণ্টছ ইউজখিনি কথা যদি আমি নাজানো চাওক স্পৰ্টছ ইকুইপমেণ্টছ বুলি কোৱাৰ লগে লগে এইটোৱে নহয় যে আমি যে শ্বটপুট মাৰোঁ শ্বটপুটটো আমি ড্ৰেছ ৱেৰ আমি স্পৰ্টছ ইকুইপমেণ্ট আমি ড্ৰেছ ৱেৰ আমি স্পৰ্টছ গ্ৰাউণ্ডত যোৱাৰ লগে লগে আমি কি ড্ৰেছ ৱেৰ কৰিব লাগিব আমি কি পিন্ধিব লাগিব সূক্ষ্ম বস্তুখিনি আমি প্ৰাথমিক পৰ্যায়ত এই শাৰীৰিক শিক্ষকজনেহে জ্ঞানটো দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক আৰু এইখনতে কওঁ যে আমাৰ প্ৰায়বিলাক অসমৰ কলেজ আৰু হাইস্কুলতো প্লেগ্ৰাউণ্ডবিলাক অলৰেডি উন্নত কৰিছে আৰু প্ৰায়বিলাক কলেজত ইনডোৰ ষ্টেডিয়ামো আছে কিন্তু সেই ইনডোৰ ষ্টেডিয়ামবিলাক কোনে পৰিচালনা কৰি আছে তাতো কোনো ডাইৰেক্টৰ বুলি ফিজিকেল ডাইৰেক্টৰ বুলি কোনো সঞ্চালক নাই বা নিযুক্তি নাই আৰু যিসকল ব্যক্তি তাৰ লগত জড়িত বা সেই ইনডোৰ ষ্টেডিয়ামটো যদি চাবগৈ পাৰে আপোনালোকে গৈ চাব পাৰে এই বস্তুবিলাক ইউটিলাইজ হৈছে নে নাই তাতে কলেজৰ যুৱক যুৱতীসকলে খেলিছে নে নাই কিন্তু অনলি ৰিক্ৰিয়েশ্যন হিচাপে খেলিছে প্ৰফেচনেল হিচাপেও সেই ইনডোৰ ষ্টেডিয়াম ব্যৱহাৰ কৰিছে নে নাই আমি কিন্তু তেনেকুৱা ধৰণৰ পৰিলক্ষিত হোৱা দেখা নাই যে কোনো ইণ্টাৰ কলেজ ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ পাতে কিন্তু তাতে অনলি কম্পিটিশ্যনৰ কাৰণে যায় হোল ইয়েৰ প্ৰেক্টিছ কৰা আমি দেখা খুব কমেই পোৱা যায় সেইখিনি বস্তু আমাৰ উন্নতকৰণ কৰাৰ দায়িত্ব আছে তাত যদি সঠিক নিযুক্তি হয় বা সঠিকভাৱে ৰূপায়ণ হয় এইখিনিতে কথা এটা ক'ব লগা আছিল আজি 2018 চনত এটা ক্ৰীড়া নীতি প্ৰস্তুত হৈছিল সেই ক্ৰীড়া নীতিটো তেওঁলোকে বৰ্তমান ক্ৰীড়া বিভাগে আমি তেখেতসকলক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ তাত অকণমান বিসংগতিটো আছিল মানে এনেকুৱা ধৰণৰ যে আপোনাৰ তাত লিখা আছিল যে যিকোনো এজন বিষয় শিক্ষকক মানে 6 মাহৰ কিবা অলপ ট্ৰেইনিং দি পেলাই স্পৰ্টছ ডিপাৰ্টমেণ্টটো মানে বিদ্যালয়সমূহত মানে চলাবলৈ দিয়া হ'ব কিন্তু এতিয়া ধৰক চাবলৈ যোৱা যায় আমাৰ ফিজিকেল এডুকেশ্যন বা মানে শাৰীৰিক শিক্ষা ক্ৰীড়া শিক্ষাৰে আমি যিসকল ডিগ্ৰীধাৰী আমি সকলো স্পৰ্টছ বেকগ্ৰাউণ্ডৰ আমি সৰুৰ পৰা ধৰক খেলা ধূলা কৰি পেলাই ধৰক আজি এই পৰ্যায় পাইছোঁ বা আমি এই শাৰীৰিক শিক্ষা বিষয়টোতো আমি 7 বছৰকৈ অধ্যয়ন কৰিলোঁ অধ্যয়ন কৰিও আজি আমি সম্পূৰ্ণৰূপে আমি মানে পাৰ্গত বুলি আমি ক'ব নোৱাৰোঁ তেনেস্থলত কোনোবা এজন বিষয় শিক্ষকক যদি 6 মাহৰ যদি ট্ৰেইনিং দি পেলাই যদি শিকোৱা যায় তে অল্প বিদ্যা ভয়ংকৰী বুলি এটা কথা আছে ন খেলুৱৈ সৃষ্টিৰ আশা কৰাটো হৈছে একেবাৰে মানে জাষ্ট মানে এনেকুৱা নিচিনা হ'ল যে কাম চলি থাক আৰু সেইটো হ'লেতো অনাগত দিনত মই যিটো অলপ আগতে ক'লোঁ যে মানে ভুলকৈ শিকি আহিলে গোটেই সমাজখন ধ্বংস হৈ যাব পাৰে সেইটোৰ পৰা এতিয়া ধৰক এনেকুৱা নিচিনা ছায়েন্সৰ ষ্টুডেণ্ট হ'ল বুলিতো মানে এজন ইঞ্জিনিয়াৰক 6 মাহৰ ট্ৰেইনিং দিয়াই পেলাইতো ডাক্তৰ বনাই নিদিয়ে চিকিৎসক বনাই নিদিয়ে আৰু তেনে কৰিলে কি হ'ব তেনে কৰিলে ৰোগীজনৰ মৃত্যু হোৱাটো নিশ্চিত ঠিক তেনেধৰণে স্পৰ্টছটো ঠিক তেনেকুৱাই এজন মানে বিজ্ঞানসন্মত শিক্ষকক যদি মানে নিয়োগ নকৰি এজন কোনোবা এজন মানে যিটি ধৰক মানে বিষয় শিক্ষকক যদি 6 মাহৰ ট্ৰেইনিং দিয়াই পেলাই যদি কৰে সেই বস্তুটোৱে ধৰক অনাগত দিনত কিন্তু পংগুহে কৰিব প্লেয়াৰ সৃষ্টি কৰাটো দূৰই কথা আৰু যিটো ক্ৰীড়া সংস্কৃতিৰ কথা ভাবিছে সেই ক্ৰীড়া সংস্কৃতি গঢ়ি কাৰণ তেওঁলোকে কোনটো চাবজেক্ট নিজৰ চাবজেক্টটোৱে চাবনে নে ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিকৰণৰ কথাই চাব আৰু স্পৰ্টছ বস্তুটোতো এনেকুৱা নহয় যে ফুটবল এটা দিছোঁ যা খেলি থাক তাত বিজ্ঞানসন্মত কেনেকৈ কিকটো মাৰিব লাগিব ভৰি পজিশ্যন কি হ'ব মানে আমাৰ যিটো মানে হেৰি হ'ব স্কিল ডেভেলপমেণ্ট সেইটো নহ'বগৈ নিশ্চয় আমি বিভিন্ন গুৰুত্বপূৰ্ণ কথা আপোনালোকে আমাৰ আজি এই আলোচনাত আপোনালোকে ক'লে অৰ্থাৎ আমাক সকলো আন্তঃগাঁথনিৰ উন্নয়নটোতো হ'বই লাগিব গ্ৰাম্যাঞ্চলত খেলৰ এটা পৰিৱেশ গঢ় লৈ উঠিব লাগিব সমান্তৰালভাৱে এটা আন্তঃগাঁথনি তৈয়াৰ হ'ব লাগিব যদি আমি অসমৰ পৰা আৰু এনেদৰে লাভলীনা হিমা দাসৰ দৰে খেলুৱৈ ওলোৱাটো বিচাৰোঁ কিন্তু সমান্তৰালভাৱে অকল আন্তঃগাঁথনি উন্নত হ'লে নহ'ব এটা পদ্ধতিগত পৰিৱৰ্তন হ'ব লাগিব সমান্তৰালভাৱে প্ৰশিক্ষক লাগিব সেইসমূহ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে প্ৰশিক্ষক লাগিব অকল ষ্টেডিয়াম বনালে নহ'ব অকল খেলৰ সা সামগ্ৰী দিয়ে দায়িত্ব সামৰিলে নহ'ব সেইখিনি শিশুক বা সেইখিনি প্ৰশিক্ষাৰ্থীক আমি প্ৰশিক্ষণ দিবৰ বাবে প্ৰশিক্ষক লাগিব আমাৰ যিখিনি সম্পদ আছে সেই সম্পদৰ উপযুক্ত ব্যৱহাৰ লাগিব আৰু সমান্তৰালভাৱে আমাৰ অভিভাৱকৰ এটা যোগাত্মক দৃষ্টিভংগী থাকিব লাগিব আৰু ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে
আমি ক্ৰীড়াৰ জৰিয়তেও যে এটা সুন্দৰ ভৱিষ্যত গঢ়া সক্ষম, এখন সুস্থ সমাজ গঢ়াৰ সক্ষম আৰু ক্ৰীড়াৰ জৰিয়তে বিশ্ব শান্তিৰ যিটো বাৰ্তা, সেই বাৰ্তা কঢ়িওৱাৰ এটা ক্ষমতা থাকে ক্ৰীড়াৰ। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব, চৰকাৰে এই ক্ষেত্ৰত এটা যোগাত্মক দৃষ্টিভংগী ল'ব লাগিব, দায়িত্ব গ্ৰহণ কৰিব লাগিব, তেহে আমাৰ অসমৰ পৰা আৰু এনেদৰে শজনী শগৰাকী খেলুৱৈ আগুৱাই যাবলৈ সক্ষম হ'ব। আজিলৈ সময় হৈ আহিল। এই বিশেষ অনুষ্ঠানৰ পৰা মই সাৰংগ পানী ভূঞাই আজিলৈ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।